ঈশান নিউজৰ সমূহ দৰ্শকলে মই বিদ্যুৎ কুমাৰ ভূঞাই স্বাগত জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ মোৰ বিশেষ অনুষ্ঠান আজিৰ প্ৰসংগ। আজিৰ প্ৰসংগত আজি আমি এনে এটা বিষয়ৰ বিশ্লেষণ বা আলোচনা কৰিবলৈ ওলাইছোঁ যিটো অতি স্পৰ্শকাতৰ, সেয়া হৈছে ৰবীন্দ্ৰ সংগীত আৰু ভূপেন্দ্ৰ সংগীতৰ দ্বন্দ্ব। যোৱা 19 ছেপ্টেম্বৰত অসমৰ সংবাদ জগতৰ এখন মৰ্যাদাসম্পন্ন কাকত দৈনিক অসমৰ প্ৰথম পৃষ্ঠাত এটা প্ৰতিবেদন প্ৰকাশ পাইছিলে অতুল্য মাধৱ গোস্বামীৰ। তাত সাৰেগামা কাৰুৱাৰ যিবিলাক গান তেওঁলোকে আপলোড কৰে, তাতে ভূপেন হাজৰিকাৰ এটা বিশেষ গানৰ কথা উল্লেখ কৰি কোৱা হৈছিলে যে সেই গানটোক ৰবীন্দ্ৰ সংগীত বোলা হৈছে। আৰু এই খবৰটো প্ৰকাশ পোৱাৰ পিছতে কাকতখনত কালি পৰ্যন্ত, আজিৰ কাগজখন মই এতিয়ালৈকে দেখা নাই, সেই বিষয়টোৰ সমৰ্থনত বিভিন্ন নেতৃস্থানীয় লোকে নিজৰ নিজৰ মত প্ৰকাশ কৰিছে। আৰু তাৰ মাজতে এগৰাকী লেখকৰ এটা ফেচবুক পোষ্টত পালোঁ তেখেতে এটা অন্য স্থিতি লৈছে। সেই বিষয়ে আমি কথা পাতিবলৈ আজি আমাৰ ষ্টুডিঅ'লৈ মই আমন্ত্ৰণ জনাই আনিছোঁ এগৰাকী বিশিষ্ট লেখক আৰু ভূপেন দাৰ সৃষ্টিৰ এগৰাকী অনুৰাগী গৱেষক শ্ৰদ্ধেয় পৰমানন্দ মজুমদাৰ মোৰ বাওঁহাতে, আৰু সোঁহাতে আছে বিশিষ্ট লেখক সাংবাদিক পুলিন কলিতা। পুলিন কলিতায়ো ইতিমধ্যে এতিয়ালৈকে 4-5খন কিতাপ ভূপেন হাজৰিকাৰ বিষয়ে আৰু ভূপেন হাজৰিকাৰ সম্পৰ্কে লিখি উলিয়াইছে। তাৰে এখন সম্পাদিত আৰু বাকীকেইখন ভূপেন হাজৰিকাৰ গীত আৰু তেওঁৰ চিন্তা দৃষ্টিভংগী সেইবিলাকৰ ওপৰত কেন্দ্ৰীভূত। এতিয়া মই প্ৰথমে এফাকি গীত গাবৰ মন গৈছে। সবার হৃদয়ে রবীন্দ্রনাথ, চেতনাতে নজরুল, যতই আসুক বিঘ্ন বিপদ, হাওয়া হোক প্রতিকূল, এক হাতে বাজে অগ্নি বীণা, কণ্ঠে গীতাঞ্জলি, হাজার সূর্য সুখের তারায় আমরা যে পথ চলি, সবার হৃদয়ে রবীন্দ্রনাথ, চেতনাতে নজরুল। এইটো ভূপেন দাই তেওঁৰ এখন বাংলা লং প্লেয়িং গীতৰ ৰেকৰ্ডত এই গীতটো গাইছিলে ৰবীন্দ্ৰনাথক প্ৰশস্তি কৰি। আৰু তেওঁ আন এখন তেওঁৰ অতি জনপ্ৰিয় গ্ৰামোফোন ৰেকৰ্ডৰ আৰম্ভণিতে এষাৰ কথা কৈছিলে যে কলকাতাৰ বয়স কত জানি না, জানি কলকাতা আমার দ্বিতীয় মাতৃভূমি, তারই জন্য আমার শ্ৰদ্ধাৰ এই নৈবেদ্য। নৈবেদ্য মানে তেওঁ সাধাৰণতে কেতিয়াবা 8টা গান থাকে, এই পিঠিত 4টা, এই পিঠিত 4টা, কিন্তু সেই ৰেকৰ্ডখনত আমি দেখিছিলোঁ যে 9টা গান আছে। বোধকৰোঁ নৈবেদ্য শব্দটো ব্যৱহাৰ কৰিবৰ কাৰণেই তাত 9টা গান সংকলিত হৈছিল, আৰু সেই নৈবেদ্য তেওঁ বাংলা ভাষাৰ গান শুনা মানুহখিনিৰ প্ৰতি তেওঁ উৎসৰ্গা কৰিছিলে। গতিকে সেয়া হ'ল বেংগলৰ প্ৰতি তেওঁৰ টান। আৰু অসম এৰি যেতিয়া গুচি গৈছিলে, তেওঁ মোক এষাৰ কথা কৈছিলে যে মোৰ এই ৰেডিঅ'টোত যেতিয়া সোমাই আছিলোঁ তেতিয়া এটা ছাফোকেশ্যন আহিছিলে, মোৰ এটা পাৰ সজাত সোমাই থকা নিচিনা লাগিছে। তেওঁ এটা উন্মুক্ত আকাশ বিচাৰিছিলে, মুক্ত আকাশ, বিহংগৰ নিচিনা তেওঁ উৰি যাব খুজিছিলে। এই গোটেই ৰাজ্যৰ সীমা ভাঙি তেওঁ দেশলৈ, দেশান্তৰলৈ গুচি যাব খুজিছিলে, আৰু সেইজনেই যাযাবৰ। বেংগল তেওঁৰ দ্বিতীয় ঘৰ, আৰু বেংগলে তেওঁক দ্বিতীয় মাতৃভূমিয়ে দিব পৰা সমস্তখিনি দিছে। অসমীয়া গীতৰ, অসমীয়া আইনাম, বিয়ানাম, লোকগীত, এই সকলোবিলাক সুৰত তেওঁ পৰম্পৰা গীতখিনি ৰেকৰ্ড কৰাৰ উপৰিও তেওঁ এগৰাকী লোকসংগীত আধাৰিত ক্ৰিয়েটিভ মিউজিচিয়ান হিচাপে ভাৰতবৰ্ষত জনাদৃত। আৰু ফিল্ম মিউজিকৰ ক্ষেত্ৰত যিসকলে লোকসংগীত আধাৰিত
মডাৰ্ণ মিউজিক বা ফিল্ম মিউজিক কৰে সেই ক্ষেত্ৰত বলিউডে এছ.ডি. বৰ্মনৰ পিছতে ভূপেন দাক স্থান দিয়ে বা সন্মান কৰে এইখিনি চবেই জনা কথা ভূপেন দাই সংখ্যাগতভাৱে খুব কম চিনেমাত কাম কৰিছে হিন্দী চিনেমাত তৎসত্ত্বেও তাৰ ডাঙৰ ডাঙৰ যিসকল এতিয়া গায়ক গায়িকা আছে ইনক্লুডিং A.R. ৰেহমান এই সকলোৱে ভূপেন দাক যে ভৰিখন চুই সেৱা কৰে তাৰ কাৰণটো হ'ল লোকসংগীতৰ এটা পেকেজ ভূপেন হাজৰিকা এতিয়া সেই লোকসংগীতবিলাক বুটলি নিওঁতে তেওঁ প্ৰথমে অসমৰ বা অসমৰ নৰ্থ ইষ্টৰ যিখিনি সুৰ সেইবিলাকেই নিছে সেইবিলাক গীতৰ সুৰ তেওঁ বিভিন্ন ধৰণে প্ৰয়োগ কৰিছে বিয়া নাম আই নাম ঘোষা গোটেইবোৰ গোৱালপৰীয়া লোকগীত কামৰূপী লোকগীত পিছৰ কথাটো হ'ল যিটি গীত প্ৰথম চৰ্চালৈ আহিছে সেই গীতটিও হ'ল এনেকুৱা দুগ 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 দম বৰু মেঘে বজায় দম বৰু হে দুগ 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 দম বৰু মেঘে বজায় দম বৰু হে চিকমিক বিজুলি নাচে হে চিকমিক বিজুলি হে চিকমিক বিজুলি ইয়াত জোৰা নামৰ কথা আছে বিয়া নামৰ কথা আছে অসমীয়া এতিয়া এই গীতটোৰ যেতিয়া সাৰেগামা কাৰুৱাত ব্যৱহাৰ হৈছে তাত দেখা গৈছে যে গানটো আৰম্ভ হোৱাৰ আগতে এখন প্লেট আহে য'ত বিশ্বকবি কবিগুৰু ৰবীন্দ্ৰনাথৰ এটা স্কেচ আৰু তাৰ তলতে লিখা থাকে ৰবীন্দ্ৰনাথ তাৰপিছত গানটো আহে এতিয়া সেইটো লৈ পেলাই এই কাকতখনে যিটো মত প্ৰকাশ কৰিছে তেওঁলোকে প্ৰকাশ কৰা তথ্যটো হ'ল যে এইটো ভূপেন হাজৰিকাৰ প্ৰতি এটা অসন্মানজনক কথা হৈছে আৰু এই গীতটোক ৰবীন্দ্ৰ সংগীত বুলি কোৱা হৈছে কিন্তু কোৱা বা লিখাত ক'তো উল্লেখ নাই তাত যে এইটো ৰবীন্দ্ৰ সংগীত বুলি তেওঁলোকে কৈছে খালি গানটো আৰম্ভণিতে ৰবীন্দ্ৰনাথৰ এটা স্কেচ আছে ফ্ৰেমটোত এখন প্লেট তাত ৰবীন্দ্ৰনাথ বুলি লিখা আছে এতিয়া মোৰ প্ৰথম ধাৰণাটো এনেকুৱা হৈছে মই তাৎক্ষণিক প্ৰতিক্ৰিয়া এই বিষয়টোত কৰা এই কাৰণে নাছিলোঁ আমাৰ এটা অসমীয়া আৱেগপ্ৰৱণ জাতি বুলি কওঁ মই ভাবোঁ বিশ্বৰ প্ৰতিটো জাতিয়ে নিজৰ জাতিটোৰ প্ৰতি আৱেগপ্ৰৱণ কিন্তু আৱেগৰ এটা সীমাবদ্ধতা থকা উচিত বেছি আৱেগত আমি এই যে কাণখন চিলনীয়া নিলে বুলি কওঁতে আমি চিলনী বিচাৰি দৌৰোঁ কিন্তু কাণখনত হাত দি নাচাওঁ কাণখন আছে নে নাই তেনেকুৱা ধৰণৰ উদ্দীপনা লৈ পেলাই আৱেগত বশৱৰ্তী হৈ আমি এটা ডাঙৰ অসম আন্দোলন কৰি আহিছোঁ আন্দোলনৰ ফল আমি দেখিছোঁ গতিকে আমি আৱেগতে উতিবাহী নহয় আৱেগটো সকলোৰে থাকিব আৱেগ মানুহ মাত্ৰেই আৱেগ আছে গতিকে আৱেগ সংযত হ'ব লাগে আৱেগৰ লগে লগে আমি সেই বস্তুবিলাক ফঁহিয়াব লাগে যুক্তিৰে আৰু যুক্তিৰ কাৰণে অধ্যয়ন আৱশ্যক তে সেই বিষয়খিনি আহিব লাগে এইটো এটা অপৰাধ হ'ল নেকি যে এইটোত তেওঁলোকে সাৰেগামাই লিখিতভাৱে বা অডিঅ' মাধ্যমত কৈছে নেকি যে এইটো ৰবীন্দ্ৰ সংগীত সেই কথাখিনিলৈ আহিব খুজিছোঁ মই প্ৰথমেই পুলিন কলিতাৰ পৰাই মই পাতনি তৰোঁ তাৰপিছত আহিম কাৰণ এটা অন্য স্থিতি লৈছিলে পৰমানন্দ মজুমদাৰে গতিকে পুলিনে বস্তুটো কেনেকৈ চাইছে অকণমান কোৱাচোন গোটেই কথাটো অলপ বিভ্ৰান্তিকৰ খুব গভীৰভাৱে চোৱাৰ যদি সময় বা সুবিধা নাথাকে আৰু সাধাৰণতে হয় কি ডিজিটেল মাধ্যমত আমি কিবা এটা যেতিয়া চাওঁ সৰ্বসাধাৰণ মানুহে যেতিয়া চায় খুব গভীৰভাৱে কিবা চাই বুলি মোৰ ধাৰণা নহয় সেইটো গান এটা শুনাই হওক চিনেমা এখন চোৱাই হওক অলপ ডিজিটেল মাধ্যমটোৱে খুব দ্ৰুত ততাতৈয়া আৰু খন্তেকীয়া গতিকে যেতিয়া এই গানটো বজাৰ আগে আগে এই স্কেচখন আহিব বা ৰবীন্দ্ৰনাথ বুলি আহিব প্ৰথম ধাৰণা আমাৰ হৈ যাব যে এইটো ৰবীন্দ্ৰ সংগীত বুলি বা ৰবীন্দ্ৰনাথৰ বুলি ক'লে নেকি গোটেই বিতৰ্কটোৰ আৰম্ভণি আচলতে এই ধাৰণাটো মই ঠিক বিভ্ৰান্তি বুলিও নকওঁ এই যেটো ধাৰণা হ'ল যে এই গানটো ভূপেন হাজৰিকাৰ ৰবীন্দ্ৰ সংগীত বুলি কৈ দিলে নেকি বা ৰবীন্দ্ৰনাথে লিখা গীত বুলি কৈ দিলে নেকি বা আওপকীয়াকৈ তেওঁলোকে আওপকীয়াকৈ এই কথাটোলৈ যাব বিচাৰিছে নেকি কাৰণ ইয়াৰো ভিত্তি আছে কথাবিলাক লাহে লাহে আহিব কাৰণ ভূপেন হাজৰিকাৰ বহু গানক লৈ বিতৰ্ক আছে বহু প্ৰতিষ্ঠিত তেওঁৰ নামত প্ৰচলিত জনপ্ৰিয় গানো বহুত পিছত অন্যই নিজৰ বুলি দাবী কৰাৰ ভালেখিনি প্ৰমাণ আছে আৰু যেহেতু এবাৰ সাপে খালে লেজুলেগো ভয় হয় গতিকে এই ধৰণৰ কথা এটালৈ আচলতে গোটেই দৈনিক অসমৰ প্ৰতিবেদনখন বা তাক লৈ যিটো পিছৰ প্ৰতিক্ৰিয়া যিটো হৈছে মই ভাবোঁ যে এই কথাটো যে এবাৰ সাপে খাই লৈ দিছে সকলোকে ভূপেন হাজৰিকাৰ অজস্ৰ গান আছে
বা বহু গান আছে যিবিলাক আনে পিছত দাবী কৰিছে যে মইহে লিখিছিলোঁ এই ধৰণৰ এটা কথাৰ কাৰণেও হয়তো পিছৰ এই প্ৰতিক্ৰিয়াটো হৈছে মই প্ৰাথমিকভাৱে এইখিনি কথা ক'ব পাৰোঁ এতিয়া মই প্ৰথম প্ৰতিক্ৰিয়া হিচাপে পৰমানন্দ মজুমদাৰৰ কাষলৈ আহিছোঁ আপুনি কওকচোন আপুনি কেনেকৈ চাইছে বিষয়টো ধন্যবাদ ভূঞা ইতিমধ্যে পুলিন কলিতাই কিছু কথা কৈছে যুক্তিযুক্তভাৱেই কৈছে কিছু কথা মই সাধাৰণতে মাজে সময়ে ভূপেন হাজৰিকাৰ ইউটিউবত থকা গানবিলাক প্ৰায় শুনো আৰু তেওঁৰ বেংগলী গানৰ বিস্তাৰ কেনেকুৱা সেইটো জানিবলৈ মই খুব ইচ্ছুক সেইকাৰণে তেওঁ সম্পৰ্কে যিবিলাক বিস্তৃতি আছে বংগদেশত বা বাংলা ভাষাত সেইবিলাক প্ৰায়ে মই শুনো চাওঁ আৰু যিটো প্ৰশ্ন অলপতে আহিছে ৰবীন্দ্ৰ সংগীতৰ কথাটো সৌভাগ্যক্ৰমে সেই গানটো মই আগতে চাইছোঁ আৰু সেই গানটো নতুনকৈ তেওঁলোকে এতিয়া যিটো প্ৰেজেণ্ট কৰিছে যিটো লৈ মানুহৰ আপত্তি হৈছে কিন্তু সেই গানটো আগৰ পৰাই প্ৰচলিত বাংলা গান নতুনকৈ অহা গান নহয় সেইটো আগতে তেওঁৰ 100টা গানৰ এটা চিৰিজ আছে তাতো সেই গানটো আছে আৰু অন্যান্য ক্ষেত্ৰতো মানে বেংগলীত এটা সুবিধা কি তেওঁলোকে ভূপেন হাজৰিকাৰ গান বিভিন্ন ধৰণে তেওঁলোকে প্ৰচাৰৰ এটা উদ্যোগ লৈছে যিটো অসমীয়া গানৰ ক্ষেত্ৰত কম হৈছে বেংগলী গানত বিভিন্ন মাধ্যমত বিভিন্ন ধৰণে তেওঁৰ গানবিলাক প্ৰচাৰ হৈ আছে আৰু বিশেষকৈ ভূপেন হাজৰিকাক লৈ যি দুটা উইকেণ্ড ক্লাছিক ৰেডিঅ' যি দুটা শ্ব' কৰিছে মই ভাবোঁ ভাৰতত বহু বিৰল সংগীতকাৰৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ এপিছড মানে কেইজনমান ধৰি হৈছে গতিকে সেইবিলাক শুনিছোঁ মই প্ৰায়ে শুনো সুন্দৰ স্ক্ৰিপ্টত কৰা হৈছে গতিকে মই কেতিয়াও নাভাবোঁ যে ভূপেন হাজৰিকাৰ গান তেওঁলোকে মানে এটা ইচ্ছাকৃতভাৱে ৰবীন্দ্ৰ সংগীত বুলি তেওঁলোকে প্ৰচাৰ কৰিব খুজিছে কাৰণ গানটোৰ ভিতৰত টেক্সটত যিখিনি কথা আছে আটাইবিলাকৰে নাম তাত উল্লেখ কৰা হৈছে ভূপেন হাজৰিকাৰ নাম শিৱদাস বন্দ্যোপাধ্যায়ৰ নাম এইবিলাক চব উল্লেখ কৰা হৈছে কেতিয়া ৰেকৰ্ডিংবিলাক চব উল্লেখ কৰা হৈছে মই নিজে ভাবোঁ আৰু যেতিয়া এইটো ওলাল মই আকৌ শুনিলোঁ গানটো মই ভাবোঁ এইটোৱে তেওঁলোকৰ এটা বিজ্ঞাপনৰ কৌশল গানটো অধিক মানুহৰ মাজত লৈ যোৱাৰ এটা কৌশল আৰু সেই কৌশল অকল ভূপেন হাজৰিকাৰ ক্ষেত্ৰতে নহয় অন্য বহু সংগীতকাৰৰ ক্ষেত্ৰত তেওঁলোকে একেটা কাম কৰিছে মই লতা মংগেশকাৰৰ গান এটা শুনিলোঁ বাংলা গান যাৰ ৰচক হৈছে সলিল চৌধুৰী আৰু লতা মংগেশকাৰে গাইছে তাতো ভূপেন হাজৰিকাৰ নিচিনাকৈ একে ষ্টাইলত ৰবীন্দ্ৰনাথৰ ফটোখন আছে আৰু ৰবীন্দ্ৰ সংগীত বুলি কৈ লৈছে কিন্তু গানটো গাইছে লতা মংগেশকাৰে আৰু তাৰ কথা হৈছে সলিল চৌধুৰী মই আকৌ দেখিলোঁ হেমন্ত মুখোপাধ্যায়ৰ এটা গান হেমন্ত মুখোপাধ্যায় নিজেও ৰবীন্দ্ৰ সংগীতৰ শিল্পী কিন্তু যিটো গান তেওঁৰ মই শুনিলোঁ সেই গানটোৰ আগতো একেধৰণে এই কাৰোৱা আৰু ৰবীন্দ্ৰনাথৰ ছবিখন আৰু তৎক্ষণাত ৰবীন্দ্ৰ সংগীত বুলি কৈ লয় পংকজ মল্লিকৰো মই দেখিছোঁ পংকজ মল্লিকৰ আছে আৰু মই আৰু দেখিলোঁ এই যে এপিছডৰ মই অলপ আগতে ক'লোঁ দীঘলীয়া এপিছড ভূপেন হাজৰিকাৰ হৈছে তেনেকুৱা এপিছড বহুতৰে হৈছে সেই এপিছডৰ মাজতো এই কাৰোৱা ৰবীন্দ্ৰনাথ আৰু ৰবীন্দ্ৰ সংগীত তেওঁলোকে বিজ্ঞাপনটো দি থাকে গতিকে সেইটো তেওঁলোকৰ এটা নতুন কৌশলেৰে এইটো কৰিছে বা আৰু এটা হ'ব পাৰে নেকি আপুনি যিটো কৌশলৰ কথা কৈছে মোৰ এটা ধাৰণা আহে দেই ইমান নাজানিম এতিয়া প্ৰচাৰ কৌশল সলনি হৈ আহিছে টেকন'লজি যেনেকৈ সলনি হৈছে মোৰ ধাৰণা হয় ভূপেন হাজৰিকা শিল্পী হিচাপে ভাৰতৰ মাত্ৰ দুগৰাকী শিল্পীয়ে দাদা চাহেব ফাল্কে আৰু ভাৰত ৰত্ন লাভ কৰিছে এটা লতা মংগেশকাৰ আনটো ভূপেন হাজৰিকা হয় কিন্তু ৰবীন্দ্ৰনাথ নবেল লৰেট তাৰপিছত অমৰ্ত্য সেন বহুত পিছত গতিকে আমি নবেল বুলিলেই আমাৰ চিনাকিটো ভাৰতীয় সমাজৰ ৰবীন্দ্ৰনাথ আৰু গীতাঞ্জলি এতিয়া আৰু পশ্চিমবংগ বুলিলেও তেওঁলোকৰ আটাইতকৈ শিৰত তুলি ল'ব পৰা প্ৰথম ফিগাৰটোৱেই হ'ল ৰবীন্দ্ৰনাথ আৰু সেই প্ৰভাৱ আমাৰ অসমতো পৰিছে ৰবীন্দ্ৰনাথৰ ইমান প্ৰভাৱ পৰিছে যে আমাৰ ইয়াত বীৰেন্দ্ৰনাথ দত্তৰ কথা কওঁ আনকি হিৰুদাৰ সেই সৰু সৰু কবিতাবিলাকো সেই অগ্নিস্ফুলিংগবিলাকৰ ৰবীন্দ্ৰনাথৰ তাৰে প্ৰভাৱ বুলি হিৰুদাই কৈছিলে একেদৰে আমাৰ বেণু মিশ্ৰৰ
তেওঁ যদিও আৰ্টিষ্ট তেওঁ তাতো প্ৰভাৱ পৰিছে নৱকান্ত বৰুৱাইতো মোক কৈছিলে যে বিদ্যুৎ বোলে মই আৰু কেতিয়াবা ইচ্ছা কৰিও ৰবীন্দ্ৰনাথক বাদ দিম বুলিও বাদ দিব নোৱাৰিলোঁ এই নিজে সোমাই আহে কেতিয়াবা ৰবীন্দ্ৰনাথ পাৰ্বতী প্ৰসাদৰ গান কেতিয়াবা গোটেই সোমাই অহা যেন লাগে তেওঁলোকে মানে ৰবীন্দ্ৰনাথ যিহেতু ৱৰ্ল্ড ফিগাৰ এটা মই সেইটোৱে ক'ব খুজিছোঁ যে নবেল লৰেট সন্মানটো দাদা চাহেব ফাল্কেটো ভাৰতীয় সন্মান হে সেইটোতো ইণ্ডিয়ান চিনেমাৰ মানুহেই পাব লাগিব ভাৰতীয় এজনে একেদৰে ভাৰত ৰত্ন দুই এটা গৈছে নেলছন মেণ্ডেলাই পাইছে কিন্তু নবেলটো আমি ভূপেন দাক আজিলৈকে দিব নোৱাৰিলোঁ অথচ আজি বব ডিলেনে পালে সেই পৰ্যায়ৰ গীতি সাহিত্য ভূপেন্দ্ৰৰ আছে খালি আমি যিটো বাটেৰে লৈ যাব লাগিছিলে সেইখিনি নিনিলোঁ এতিয়া মোৰ প্ৰশ্নটো হ'ল তেওঁলোকে হয়তো বাঙালী হিচাপেও এইটো এটা ব্যৱস্থা হ'ব পাৰে যে ৰবীন্দ্ৰনাথৰ ছবিখন যিহেতু বিশ্বত জানে গতিকে সেই তাৰ মাজেদি ৰবীন্দ্ৰনাথ বুলি লগাওঁতে মই অসমীয়াতো দেখিছোঁ কেতিয়াবা ভূপেন দাৰ কাভাৰ ফটোখন দিয়ে কিন্তু ভিতৰত দেখিছোঁ কলৰে পাততে বুলি গানটো আছে খগেন দাৰ গান এটা সেইটোতো যিজনে আপলোড কৰে তেওঁ ইমান নজনাকৈ কামটো কৰা নাই হয়তো ভূপেন দাৰ যদি ভিউৱাৰ্ছ ক'ৰবাত বেছি হয় হয়তো সেইটো চুই দিওঁতে গানটো কলৰে পাততে ভূপেন দাই গাইছিল নেকি এই প্ৰশ্নবোধকটো যেতিয়া আহিব ঠিক একেধৰণৰ ঘটনা এটা এই ৰবীন্দ্ৰনাথৰ ফটোখনৰ মাজত যে আমি ভূপেন হাজৰিকা বা হেমন্ত কুমাৰ এইখিনিও লৈ যাব খুজিছোঁ এনেকুৱা এটা পৰিকল্পনা হ'ব পাৰে নেকি এটা কথা কি এছিয়াৰ সৰ্ববৃহৎ ৰেকৰ্ডিং কোম্পানী সেই কোম্পানীটোৰ যিমানখিনি গান আছে ভূপেন দাৰ বেছিভাগ গানেই HMVতে আছে শশাংক চুমৰ লগত একদম খুব সুন্দৰ বন্ধুত্ব আছিলে ৰুদালিৰ আগলৈকে খালি ৰুদালিত কিবা এটা ক্লেছ হৈছিলে এইটো বোধ কৰোঁ আৰ্থিক কিবা হ'ব পাৰে লেনদেন মই সিমান ডিটেইলছ নাজানো আৰু সেই সময়ত কল্পনা আছিলে গতিকে কল্পনা আমি কি কৰোঁ কেতিয়াবা মৃত্যুৰ পিছত আমাৰ চব শুদ্ধ হৈ যায় কিন্তু সত্যটো সদায় সত্য শ্যাম কানু সত্যৰ মৰণ নাই সাধিলে এই যিটো ভূপেন দাই গাই গৈছে গতিকে কোনোবা এজন ঢুকাই যোৱাৰ লগে লগে তেওঁৰ চব ক্ষমা হৈ যাব সেইটোও নহয় গতিকে সেই তেনেকুৱা কিবা কাৰণত বোধ কৰোঁ HMVৰ লগত ভূপেন দাৰ সম্পৰ্কটো অকণমান বেয়া হৈছিলে তেতিয়া তেওঁ পান মিউজিকক দিলে পান মিউজিকক দিলে ৰুদালিৰ ডিষ্ট্ৰিবিউশ্যন মানে ব্যৱসায়টো লগে লগে তেওঁৰ আৰু এটা এলবাম ওলাইছিলে চাৰদী শিশিৰে মুকুতা সেই এলবামটো পান মিউজিকে মাৰ্কেটিং কৰিছিলে গতিকে সেইখিনি সংঘাত পিছত আহিছে কিন্তু HMV মই এইটোও দেখিছোঁ পিছত চাৰেগামা হ'ল যদিও এই HMV চাৰেগামা যেতিয়া লগতো ব্যৱহাৰ কৰিছে তেতিয়া তেওঁলোকৰ তাত বাণীবদ্ধ হোৱা গানবিলাকৰ এখন লেজেণ্ডছ বুলি এটা ছিৰিজ কৰিছিলে য'ত হেমন্ত কুমাৰ কিশোৰ কুমাৰ আশাজী লতাজী মান্না দে শ্যামল মিত্ৰ এই সকলোৰে এলবাম ওলাইছিলে তেতিয়ালৈকে ভূপেন দাৰ ওলোৱা নাছিলে তাৰপিছত মই জনামতে কলিকতাৰ পৰা এটা দল আহি পেলাই অসমত যিটো সিহঁতৰ শাখা আছে তেওঁলোকৰ লগত কথা পাতি তেওঁলোকে কিবা এটা যোগসূত্ৰ মিলি পেলাই আমাৰ পবিত্ৰ কুমাৰ ডেকাৰ ঘৰলৈ আহিলে তেতিয়া পবিত্ৰ দাই মোক লগত লৈ পেলাই আমাৰ দুজনৰ যুগ্ম প্ৰচেষ্টাত অসমীয়া সেই পেকেজটো ওলাল 4খন সেইখিনি কথা জানো মই তেতিয়া সেইখিনি কথা জানো আপোনালোক দুজনে কৰি আছিলে কামখিনি 4খন 56 হ'বলা 56 হ'বলা কিন্তু মোটামুটি সেই আৰম্ভণি মানে 50s পৰা আৰু সেই গোটেইখিনি গানেই গানখিনি পোৱা যায় যিখিনি সহজে নাপাইছিলোঁ আমি গতিকে ইমানখিনি কৰাৰ পিছত আৰু এতিয়া ছাপ'জ আজি অসমীয়া গ্ৰামোফোন ৰেকৰ্ড এখন বা অসমীয়া CD এখন সেইবিলাকো বজাৰত আছে সেইবিলাক আমাৰ চবৰে হাতে হাতে আছে তাততো তেওঁলোকেতো ভূপেন হাজৰিকাৰ গীত কথা সুৰ সংগীত তেনেকেই দিছে গতিকে আমি যদি ক্লেইম কৰিব যাওঁ তেওঁলোকৰ যদি সঁচাকৈ লিগেলি ভুল হৈছে এইটো আইনসংগতভাৱে যদি যাওঁ তেতিয়াহ'লেতো তেওঁলোকে বিপদত পৰিব কিন্তু সেই সুৰুঙাটো HMVৰ নিচিনা এটা ৰেকৰ্ডিং কোম্পানীয়ে এছিয়াৰ সৰ্ববৃহৎ যিটো কোম্পানী তেওঁলোকে সেইটো কৰিবনে এতিয়া মই কালি মনীষা হাজৰিকালৈ কথা পাতিছিলোঁ তেওঁ কৈছে যে বিদ্যুৎ এতিয়া জয়ন্ত হাজৰিকাৰ গানকেইটা আমি সুন্দৰভাৱে এতিয়াও আমি ৰয়েলটি লাভ কৰি আছোঁ ভূপেন দাৰ গানৰ ৰয়েলটি পাই থাকে আৰু এটা কথা ৰবীন্দ্ৰ সংগীতৰ ক্ষেত্ৰত মানে আগতে বহুত বিতৰ্ক গৈছে আৰু ৰবীন্দ্ৰ সংগীত আনৰ গান এটা ৰবীন্দ্ৰ সংগীত কৰিব এইটো বাঙালী মানুহে কেতিয়াও সহ্য নকৰে এতিয়াতো বিশ্বভাৰতীয়ে নকৰে আৰু ৰবীন্দ্ৰ সংগীতৰ ধাৰা বেলেগ ভূপেন্দ্ৰ সংগীতৰ ধাৰা বেলেগ এই গানটো শুনিলে বা ভূপেন হাজৰিকাৰ যিকোনো গান শুনিলেই ক'ব পাৰি সেইটো তেওঁৰ গান ভূপেন্দ্ৰ সংগীত বা ভূপেন হাজৰিকাৰ গীত ৰবীন্দ্ৰ সংগীত সম্পূৰ্ণ বেলেগ এই গানটো শুনিলেও নিশ্চিতভাৱে গীতি সাহিত্যৰ ক্ষেত্ৰত কি হৈছে ভূপেন দাই যেতিয়া বেংগলৰ কোনোবা এজন গীতিকাৰক উলিয়াই আনিছে ভূপেন দাৰ গান এটা ট্ৰান্সলেট কৰিব দিছে কেতিয়াবা হয়তো ভূপেন দাই ভাবিছিলে যে গানটো ৰেকৰ্ড হওক
গতিকে তেওঁক ভাল লগাবলৈ হয়তো তেওঁৰে নামটো কেতিয়াবা ব্যৱহাৰ কৰি দিছে পুলক বন্দ্যোপাধ্যায় বা হেৰি আৰু কোন আছিলে গীতিকাৰ কি মিণ্টু মুখাৰ্জী শিৱদাস বেনাৰ্জী শিৱদাস বেনাৰ্জী মই বেংগলৰ চেনেলত দেখিছোঁ এটা প্ৰগ্ৰেম তাত এটুকুৰা আলু খোৱা গীতটোৰ এই যে বিজুলী তাঁৰৰ এইবিলাক শিৱদাস বেনাৰ্জী বুলিয়েই তাত কেতিয়াবা আলোচনা কৰে সেইটো দুখজনক কিন্তু এই ভূপেন দাৰ অৰিজিনেল বাংলা বা হেৰি গানখিনি যেনে দুক 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 ডম্বৰু সেই গানটোৰে কালো মেঘে ডম্বৰু দুৰু দুৰু বৈশুৰু এইটো ডুৱেট কৰি পেলাই আকৌ লিৰিক্স বেলেগ সেইটো হেমন্ত কুমাৰ আৰু শ্যামল মিত্ৰ হতুৱাই গোৱাইছে দুবাৰ ভূপেন দাই গোৱাৰ উপৰিও তেনেকুৱা হেৰি বহুত আছে গতিকে এতিয়া যদি এক্সপেৰিমেণ্ট কেতিয়াবা কৰিছে এজন ক্ৰিয়েটিভ মানুহ মই ক'ব খুজিছোঁ মানে একেটা সময়ৰ যদি দুজন গীতিকাৰৰ ভিতৰত এতিয়া পুলক বন্দ্যোপাধ্যায়ে লিখা নে ভূপেন দাই লিখা আলোচনা কৰিবলৈ ভাল কাৰণ দুইজন একে সময়তে আহিছে কিন্তু ৰবীন্দ্ৰনাথ আৰু যিটো এটা এটা অধ্যায় কিমান দিনৰ আগতেই ঢুকাইছে এতিয়া ভূপেন হাজৰিকা এইটো 21 শতিকাত আমি যিটো চৰ্চা কৰিছোঁ গতিকে এই দুজনৰ মাজত বা ৰবীন্দ্ৰনাথৰ যিটো গুণ গোটেই গানবিলাকৰ আমাৰ জ্যোতিপ্ৰসাদ যেনে গোন্ধাই ৰবীন্দ্ৰ সংগীতৰতো এটা গুণটো আছে শুনিলে গম পাই যায় যি বিষয়বস্তু যিয়ে নহওক আৰু ভূপেন দাৰখিনিত এই যে লোকসংগীত আশ্ৰিত গানেই বেছি গতিকে আমি গুণটো পাবলৈ সহজ হৈ যায় কিন্তু তাৰ মাজতে এই বিভ্ৰান্তিটো যদি এটা কথা ঠিক মই এইটোলৈকে একমত হ'ব পাৰোঁ যে এই যে বিভ্ৰান্তিটো হৈছে সেই বিভ্ৰান্তিটো তেওঁলোকে দূৰ কৰিব লাগে কিন্তু এখন কাকতত এখন দৈনিক অসমৰ দৰে কাকতত ধাৰাবাহিক প্ৰথম পৃষ্ঠাত প্ৰতিবেদন সিমান ডাঙৰ ইছ্যু হয়নে মই সেইটোহে ভাবিছোঁ তাকেতো সেইটো এটা নিউজ হ'ব পাৰে সেইটো দিশত ক'বলৈ অসুবিধা হ'ব কাকতৰ দৃষ্টিভংগী তেওঁলোকৰ এইটো কথাটো অলপ বেলেগ হয় কিন্তু কথাটো ধৰ বিভ্ৰান্তিটো মই প্ৰথমতে যিটো ক'লোঁ যে প্ৰথমতে ৰবীন্দ্ৰনাথ আহিলে আমাৰ ধাৰণা এটা হয় যে আমি খোলাৰ লগে লগে সেইটোৱে কথাটো গতিকে ভূপেন হাজৰিকাক আগবঢ়াই নিবৰ কাৰণে ভূপেন হাজৰিকাক শুনাবৰ কাৰণে ৰবীন্দ্ৰনাথ বা কাৰোবাৰ কিবা টেগলাইনৰ প্ৰয়োজন আছে বুলি মই অন্ততঃ ধাৰণা নহয় ৰবীন্দ্ৰনাথকো অন্য কিবা মাৰ্কেটিং কিবা দৰকাৰ আছে বুলি মই নাভাবোঁ কাৰোবাৰ গানৰ সহায়ত এজন ভূপেন হাজৰিকাই হওক এজন লতা মংগেশকাৰেই হওক পংকজ মল্লিকেই হওক আৰু গানৰ সহায় ল'বলৈ ৰবীন্দ্ৰ সংগীতৰ প্ৰচাৰৰ কাৰণে প্ৰয়োজন নাই ৰবীন্দ্ৰ সংগীত নিজে এটা ব্ৰেণ্ড এইটো ইণ্টাৰনেশ্যনেলি এষ্টাব্লিছ ব্ৰেণ্ড অলৰেডি তাক নতুনকৈ এষ্টাব্লিছ কৰিব লগা বাঙালী সমাজৰ নায়েই এইটো এটা এষ্টাব্লিছ হৈ গৈছে গতিকে তাৰপিছত এই কামটো কিয় কৰিলে আচলতে গোটেই কথাখিনি আহিছে সেই ঠাইখিনিতে আচ্ছা এতিয়া যদি আমি মানে স্বীকৃতিৰ কথা যদি কওঁ আনুষ্ঠানিক স্বীকৃতিৰ কথা তেতিয়াহ'লে ৰবীন্দ্ৰনাথৰ স্বীকৃতি ভূপেন হাজৰিকাতকৈ বহুত ওপৰত এতিয়া বেংগলত ৰবীন্দ্ৰ ভাৰতীয়ে HMV সাৰেগামাৰ সন্মুখতটো প্ৰতিবাদ কৰিব লাগিছিল বা জ্বলাই দিব লাগিছিল নিশ্চয় লাগিছিল তেওঁলোক কিয় নীৰৱে আছে তেওঁলোকে একো ৰিয়েক্ট কৰা নাই সেইটো কেনেকৈ চোৱা তুমি সেইটো আনৰ কথা সেইটো ক'ব পৰা টান তেওঁলোকে কিয় কৰা নাই বেলেগৰ গান এটা তেওঁৰ হেৰি আচলতে ৰবীন্দ্ৰনাথকটো অৱনমন কৰা হয় ভূপেন্দ্ৰ ভাৰতী আমাৰ নাই আমাৰ কালচাৰেল ট্ৰাষ্টটো নাই কিন্তু ৰবীন্দ্ৰ ভাৰতীয়ে গোটেইখিনিতো সংৰক্ষণ কৰিছে সৰু উদাহৰণ দিওঁ পুলিন এই গজগামিনী ছবিখন গোটেই পৃথিৱীলৈ গুচি গৈছে MF হুছেইনৰ নিচিনা এজন ইণ্টাৰনেশ্যনেল আৰ্টিষ্টে কৰা ছবি তাত ভূপেন দাই এটা ৰবীন্দ্ৰ সংগীত ব্যৱহাৰ কৰিলে কেৱলি তোমাৰী ছবি বুলি ইয়াৰ আগতে প্ৰথম ৰবীন্দ্ৰ সংগীত চিনেমালৈ আহিছে ইণ্ডিয়ান চিনেমালৈ থ্ৰু আমাৰ প্ৰমথেশ বৰুৱা এজন অসমীয়াৰ দ্বাৰাই সত্যজিৎ ৰে নহয় এতিয়া শেষৰ গানটো আহিছে গজগামিনী 2000 চনত ভূপেন দাৰ মিউজিকত সেইটো ভূপেন হাজৰিকাৰ কাৰণে ইমিডিয়েটলি ৰবীন্দ্ৰ ভাৰতীয়ে পাছ কৰি দিলে যে ব্যৱহাৰ কৰিব পাৰে এতিয়া ভূপেন দাই ছবি ৰিলিজৰ পিছত গুৱাহাটীলৈ আহোঁতে এদিন মোক সুধিছে যে গানখিনি কেনেকুৱা হৈছে মই ঠিক আছে মই আগতে শুনিছিলোঁ মাষ্টাৰ কেছেট এটা তেওঁ লৈ আহিছিলে এবাৰ মনে মনে বোলে ৰিভিউ চিভিউ নকৰিবা এইটো কেৱল মই তোমাক শুনাবলৈ লৈ আহিছোঁ মোৰ ঘৰৰ পৰা টেপ ৰেকৰ্ডাৰ লৈ গৈছোঁ পিছত যেতিয়া কেছেটটো ওলালে তেতিয়া তেওঁক মোক সুধিছে যে এই যে কবিতা কৃষ্ণমূৰ্তিয়ে গোৱা কেৱলি তোমাৰী ছবি এই গানটো আছে নাই বোলে আপুনি মিউজিক কৰিছে আপুনি নাজানিবনে গানটো আছে নাই নহয় এনেকৈ এটা কণ্ট্ৰভাৰ্চি হৈছিলে গানটো তেওঁলোকে ভাল পালে অ'কে কৰিলে ব্যৱহাৰ কৰক কিন্তু গানটোৰ পিকচাৰাইজেশ্যন ভাল নাপালে কাৰণে চিনেমাত সেই গানটো ব্যৱহাৰ কৰিবলৈ নিদিলে গতিকে ইমান কঠোৰ MF হুছেইনৰ নিচিনা এজন ৰবীন্দ্ৰ সংগীতৰ ক্ষেত্ৰত সাংঘাতিক এই বস্তুটোত যে ৰবীন্দ্ৰ ভাৰতী বা শান্তি নিকেতন বা বিশ্বভাৰতী ইয়াত কি নীৰৱ কিয় সেইটো এটা ডাঙৰ প্ৰশ্ন কাৰণ ৰবীন্দ্ৰ সংগীত শিকোৱাৰ তাত এটা নিৰ্দিষ্ট পদ্ধতি নিৰ্দিষ্ট কাৰিকুলাম আছে আৰু মই জনাত ছাৰে এবাৰ জ্যোতি সংগীতৰ কাৰণে তেনেকুৱা কাৰিকুলাম এখন তৈয়াৰ কৰিছিলে নহয় জানো ছাৰ
ঠিক ৰবীন্দ্ৰ সংগীতৰ ধৰণে কৰিছিলে, কিন্তু বস্তুটো বোধ কৰোঁ চলি নাথাকিলগৈ, জ্যোতি শতবৰ্ষৰ সময়ত কৰিছিলে। গতিকে তেওঁলোকে ৰবীন্দ্ৰ সংগীতক বৰ আদৰেৰে ৰক্ষা কৰিছে। অকল সংগীতেই নহয়, ৰবীন্দ্ৰ সৃষ্টি তেওঁলোকে বা শান্তিনিকেতনলৈ গ'লেই আমি গম পাওঁ তেওঁলোকে ৰবীন্দ্ৰনাথৰ সৃষ্টিক কেনেকৈ ৰাখিছে। তাৰমানে সেই যে গছ এজোপা ৰুইছিল 3 পাহাৰী বুলি ঠাইখন, সেই ঠাইখিনি পৰ্যন্ত বা সেই প্ৰাথমিক বিদ্যালয়খন, অ'পেন স্কুলখন। গতিকে এই ক্ষেত্ৰত কথাবিলাক অকণমান গণ্ডগোলীয়া আচলতে। তেওঁলোকে কিয় এইটো কৰিছে, কাৰণ ৰবীন্দ্ৰ সংগীত প্ৰচাৰ কৰিবৰ কাৰণে ভূপেন হাজৰিকাৰটো জখলা নহয়। ভূপেন হাজৰিকাক ৰবীন্দ্ৰ সংগীতৰ প্ৰয়োজন হ'ব পাৰে। গতিকে কথাটো অকণমান ধৰিব পৰা টান। ক'ৰবাত এটা হয়তো বুজাবুজিৰ ভুল, ক'ৰবাত এটা সৰু বিভ্ৰান্তি বা ক'ৰবাত ধাৰণাগত গণ্ডগোল হয়তো ক'ৰবাত এটা আছে। সাংঘাতিক কিবা পৰিকল্পিত নহ'বও পাৰে, সেইটো ক'ৰবাত এটা ধাৰণাগত গণ্ডগোল যে আমি এনেকেই কৰি চাওঁচোন। কিন্তু এই যে আমাৰ এতিয়া খুব সৰলীকৃত কৰি পেলাই কোৱা হৈছে যে ভূপেন হাজৰিকাৰ গীতখিনি নি ৰবীন্দ্ৰ সংগীত কৰিছে বাঙালী মানুহে, এই সহজভাৱে কোৱা সেই বাক্যটো মোৰ আপত্তি আছে। সেইটো ইমানো সহজ নহয়, কাৰণ মই ক'লোৱেই ৰবীন্দ্ৰ সংগীতক ইমান ধাৰ কৰিব প্ৰয়োজন হোৱা নাই। এতিয়া ইমান এনৰিচড, ইমান বিপুল বিশাল সৃষ্টি ৰবীন্দ্ৰনাথ। আৰু ৰেকৰ্ডবিলাকত কাৰোবাৰ ঘৰত আমি এখন ৰেকৰ্ডটো পাম, তাততো ছপা হৈ আছে নহয় গোটেইখিনি, আৰু তেওঁলোকৰ হিচাপ য'ত 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 ৰয়েলটি দিয়ে তাতোতো এখন তালিকা থাকিব, কিমান তাৰিখে ৰেকৰ্ড হৈছে, কি হৈছে যাব নহয়। এতিয়া যদি আমি ইয়াত এটা বিপ্লৱ কৰি পেলাই ধৰি ল'লোঁ, আমি HMV বেন কৰি দিলোঁ, চাৰেগামা ইয়াত নাহে, কিন্তু এতিয়াতো আমাৰ দোকান বজাৰ ইয়াত ফুটপাথত দোকান নাথাকে নহয়, লোকচান আমাৰ হ'ব। আৰু ইউটিউবটোতো আমি বন্ধ কৰিব নোৱাৰোঁ, আমাৰ হাতত নাই। এতিয়া দ্বিতীয় কথা হ'ল, ধৰি ল'লোঁ আমি অসমত ৰবীন্দ্ৰ সংগীত বন্ধ কৰিলোঁ, এটা কথা কৈছোঁ, আমাৰ এই যিটো উদ্ভট চিন্তা কিছুমান, তেতিয়া প্ৰপাৰ্টিখিনি HMVৰ, ভূপেন হাজৰিকাৰ সমগ্ৰ গান, অকল ভূপেন হাজৰিকাৰ নহয়, বীৰেন দত্ত হওক, গোটেই ফিল্ম মিউজিক, দীপেন বৰুৱা, ৰমেন বৰুৱা পৰিয়ালৰ, ৰুদ্ৰ বৰুৱা, কেশৱ মহন্ত, খগেন মহন্ত, এই গানবোৰ যদি তেওঁলোকে ভাবে যে যিসকল গায়ক গায়িকা আছিলে তেওঁলোকক আমি পইচা দিলোঁ, আমি ৰয়েলিটিও দি থাকিম, কিন্তু ইয়াৰ পিছত আমি অসমতেই নহয় ক'তো মাৰ্কেটিং নকৰোঁ, লোকচানটো আমাৰ লোকচান হ'ব। এতিয়া আমি গানটোতো গ্ৰামোফোন ৰেকৰ্ড নাই, আমাৰ কেছেটবিলাক নষ্ট হ'ল, ৰেকৰ্ডাৰ নাই, ইমানো টকা পইচা নাই যে আমি গোটেইখিনি আকৌ ৰিপ্ৰডিউচ কৰিব পাৰিম, সম্ভৱ নহয়। গতিকে এইটো খুব চেঞ্চিটিভ ইছ্যু। আমি অকণমান সংযত হৈ আমি ভদ্ৰভাৱে এটা হয়তো এপিল কৰিব পাৰোঁ যে অসমত এনেকুৱা এটা ধাৰণা কিছু মানুহে লৈছে, গতিকে এইটো এটা কাৰেকশ্যন যদি দিয়ে মানুহখিনি সন্তোষ পাব বা কিবা। নিশ্চয় আচলতে সেইখিনিয়ে প্ৰয়োজন, সেইখিনিলৈকে প্ৰয়োজন। মই কওঁ অলপ কথা হ'ল কি, আপুনি যিটো কৈছে যে এনেকুৱা ধৰণৰ বিষয় এটা এখন কাগজৰ ফ্ৰণ্ট পৃষ্ঠাৰ মানে বিতৰ্কৰ বিষয় হয়নে নহয়, সেইটো কৈছিল নহয় জানো? সেইটো হয়, মানে আচলতে এই বিষয়টো লৈ পেলাই এখন চিঠি হ'ব পাৰে, কাগজত কোনোবাই চিঠি এখন লিখিব পাৰে, কিন্তু এটা প্ৰথম হেডলাইনৰ বিষয় নিশ্চয় হ'ব নালাগিছিল। এইকাৰণে কাৰণ এই বঙালী অসমীয়াৰ আমাৰ এটা সংঘাত আগৰ পৰাই আছে। গতিকে এই বস্তুটো যদি তেনেকুৱা এটা পৰ্যায়লৈ লৈ যোৱা হয়, বহুতে তেনেকুৱা ইংগিতো দিছে, সেই পৰ্যায়লৈ যাতে নাযায়, সেইকাৰণে এখন এটা সৰু আৰ্টিকল বা এটা হ'ব পাৰিলেহেঁতেন, কিন্তু ফ্ৰণ্ট পৃষ্ঠাৰ বিষয়ৰ বিতৰ্কবিলাকে কি হয়, মানুহৰ মাজত এটা সৃষ্টি কৰে। গতিকে সেইফালৰ পৰা মই ভাবোঁ এইটো উপযুক্ত ঠাইত এইটো প্ৰকাশ পোৱা নাই। দ্বিতীয়ত, এই যিটো কথা আহিছে ভূপেন হাজৰিকাৰ ক্ষেত্ৰত যে নহয়, অন্য বহু সংগীতকাৰৰ ক্ষেত্ৰত কামটো এইটো হৈছে, গতিকে আমি এইটো ভাবিব নালাগে যে এইটো ভূপেন হাজৰিকাক অপমান কৰাৰ কাৰণে কৰিছে, এইটো কেতিয়াও হ'ব নাই, এইটো এটা সঁচা কথা হ'বই নোৱাৰে। সেইটো যদি হ'লহেঁতেন ক'ব পাৰিলোহেঁতেন, যদি অন্যৰ ক্ষেত্ৰত নহ'লহেঁতেন। গতিকে এইটো যিহেতু মই ৰেগুলাৰ ইউটিউব শুনো, বহুতৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ কথা উল্লেখ আছে। দ্বিতীয়ত, এতিয়া চাব ভূপেন হাজৰিকাৰ গানবিলাক তেওঁলোকে, অসমীয়া গানবিলাক তেওঁলোকে আৰু নতুনকৈ ডিজিটাইজ কৰি প্ৰচাৰ কৰা এটা মাধ্যম লৈছে তেওঁলোকে। আপোনালোকে শুনিছেনে নাজানো, আমি অসমীয়া নহদুখীয়া গানটো প্ৰথমতে গুলজাৰৰ নাম কয়, আমি এতিয়া ক'ম নেকি এইটো গুলজাৰৰ গান বুলি? ঠিক তেনেকৈ মদাৰৰে ফুল হেনো পূজাটো নালাগে, সেইটো নতুনকৈ ডিজিটাইজ কৰিছে, গুলজাৰৰ নাম কয় আৰম্ভণিতে। সেই ৰবীন্দ্ৰনাথৰ যেনেকৈ ষ্টাইলটো কয়, ছেম ষ্টাইলত ভূপেন হাজৰিকাৰ অসমীয়া গানবিলাকো তেওঁলোকে এতিয়া বহুত মানুহৰ মাজত যোৱাৰ কাৰণে বোধহয় এই চিষ্টেমটো তেওঁলোকে কৰিছে। মাজতে কৈছোঁ, মই সেইটো প্লেটখন ব্যৱহাৰ কৰাৰ বাহিৰে তেওঁলোকে অকল প্ৰচাৰটো তেওঁলোকে কৰিছে তেনেকৈ। সেইটো এটা সেইকাৰণে মই ধৰি লৈছোঁ যে এইটো তেওঁলোকৰ নতুনকৈ প্ৰচাৰৰ এটা কৌশল তেওঁলোকে লৈছে। ৰবীন্দ্ৰনাথক লৈছে, ক'ৰবাত গুলজাৰক লৈছে, ক'ৰবাত হয়তো আৰু আনক ল'ব,
লিজেণ্ডবিলাকক আন এজন লিজেণ্ডৰ লগত প্ৰচাৰ কৰিব, এজন লিজেণ্ডৰ লগত আন এজন লিজেণ্ডক তেওঁলোকে প্ৰচাৰ মাধ্যমত প্ৰচাৰ কৰিব। এনেকুৱা ধৰণৰ এটা ষ্টাইল লোৱা যেন কাৰণ মই বহুত গান শুনিলোঁ। এই ছিষ্টেমটো তেওঁলোকে আৰম্ভ কৰি নতুনকৈ এইটো ছিষ্টেম হয়। গতিকে অকল ৰবীন্দ্ৰনাথৰ নহয়, গুলজাৰকো দেখা পাইছোঁ তেনেকৈ কৰিছে ভূপেন হাজৰিকাৰ গানৰ ক্ষেত্ৰত। আৰু এটা কথা তেওঁলোকে বুজি পায় যে ভূপেন হাজৰিকাৰ গান আজিও মানুহে শুনে, আজিও ভূপেন হাজৰিকাৰ এটা বিৰাট ডিমাণ্ড আছে, বিৰাট মাৰ্কেট ভেলু আছে তেওঁৰ গানৰ। সেইকাৰণে ভূপেন হাজৰিকাৰ গানবিলাক এতিয়া ইতিমধ্যে তেওঁৰ বেংগলী গানবিলাক অধিকভাৱে প্ৰচাৰিত, অসমীয়া গানবিলাকো তেওঁলোকে এতিয়া অধিকভাৱে প্ৰচাৰ কৰা এটা মাধ্যম লোৱা যেন মোৰ অনুমান হৈছে। বুজি পাইছোঁ। এইখিনিতে অসমৰ বিশিষ্ট সাংবাদিক চিন্তাবিদ অনিল বৰুৱাৰ এটা মত আমি পাইছিলোঁ, সেই মতটো আমি শুনিব খুজিছোঁ আৰু আপোনালোককো শুনাব খুজিছোঁ। ভূপেন হাজৰিকাৰ ডুগ ডুগ ডম্বৰু গানটো বাঙালী চাৰেগামাই বাংলা গান বা ৰবীন্দ্ৰ সংগীত বুলি প্ৰচাৰ কৰিছে। সেইটো আচলতে ঠিক কথা হোৱা নাই, কাৰণ ডুগ ডুগ ডম্বৰু বা এটিকলি দুটিপাত এইবোৰ জাতে পাতে অসমীয়া গান। এতিয়া ডুগ ডুগ ডম্বৰুত এটা কথা আছে, বিয়া জোৰা নাম মিলোৱাৰ কথা আছে, কিন্তু বাংলা বিয়াত নাম নাগায়, জোৰা নামো নাগায়। গতিকে এইটো ৰবীন্দ্ৰনাথে লিখা গান বুলি কোৱাটো কোনো অদ্ভুত কথা এটা হৈছে। তেওঁলোকে এই ভুলটো ভুল কৰিছেনে কিবা উদ্দেশ্য লৈ কিবা মতলব লৈ কামটো কৰিছে, এইটো ধৰাত বৰ টান। কিন্তু গানটো যিকোনো মানুহে অসমীয়া জনৰ মানুহে পঢ়িলেই গম পাব যে এইটো অসমীয়া গান দুইটাই, বা দুইটা আৰু অন্য যদি কিবা গান তেওঁলোকে সেইটো কৰিছে এই আটাইবিলাকেই। আৰু ৰবীন্দ্ৰ সংগীত হৈছে এটা বেলেগ ধাৰাৰ গান, বহুতে ছেমি ক্লাছিকেল বুলি কয়। সেই গানৰ ধাৰাত ভূপেন হাজৰিকাৰ গান সোমাব নোৱাৰে। এইটো কিয় হৈছে নাজানো। এইটো সাহিত্য সভা বা আছু সদৌ অসম ছাত্ৰ সন্থা এওঁলোকে একেবাৰে মকৰ্দমা কৰিব পাৰে, প্ৰথমে ন'টিচ এখন দিব পাৰে বা অনুৰোধ কৰিব পাৰে যে আপোনালোকে এইটো শুধৰণি কৰি দিয়ক, এইটো বৰ অন্যায় কৰিছে আপোনালোকে। আৰু নুশুনিলে এটা মকৰ্দমা কৰিব পাৰে, কেছ কৰিব পাৰে আচলতে, যে অসমীয়া সংস্কৃতি অসমীয়া জাতিক অপমান কৰিছে, এনেকুৱা ধৰণৰ কথা হ'ব নালাগে। সেইটোৱে কথা। আৰু এতিয়া অসমীয়া বৰগীতকেইটাও তেওঁলোকে কেতিয়াবা বাংলা গান বুলি কৈ দিব, এনেকুৱা ধৰণৰ কথা। আৰু ভূপেন হাজৰিকাৰ দৰে ইমান জনপ্ৰিয় শিল্পীজন আৰু অসমৰ ভাৰত ৰত্ন শিল্পী, তেওঁ দাদা ফাল্কে শিল্পী, তেনেকুৱা এজন শিল্পীৰ গান আৰু সেইবোৰ জনপ্ৰিয় গান অসমৰ ঘৰে ঘৰে চলি আছে এতিয়াও। সেই তেনেকুৱা গান এটা যি ৰবীন্দ্ৰ সংগীত বা বাংলা গীত বুলি তেওঁলোকে প্ৰচাৰ কৰে, তেতিয়া স্বাভাৱিকতে খং উঠিব। আৰু এইটোৱে তেওঁলোকৰ লগত আমাৰ যিটো সম্প্ৰীতি, সাংস্কৃতিক সম্প্ৰীতি আছে, সেই সম্প্ৰীতিটো নষ্ট হৈ যাব এতিয়া। আৰু অসমত থকা যিসকল বাংলা ভাষী আছে তেওঁলোকেও নিশ্চয় বেয়া পাব। তেওঁলোকে কাৰণ এইটো সদায় তেওঁলোকে শুনিয়ে আছে, আৰু সেইটো কলিকতাৰ মানুহে বা চাৰেগামাই সেইটো ৰবীন্দ্ৰনাথৰ সংগীত বুলি পেলাই প্ৰচাৰ কৰিছে। ইমানেই আৰু এতিয়া এইটো নিয়মমতে কাগজ এখনত এতিয়া ওলাই আছে এইবোৰ কথা, কিন্তু এইটো সাহিত্য সভাই ল'ব লাগে। আৰু সদৌ অসম ছাত্ৰ সন্থাই তেওঁলোকলৈ লগত যোগাযোগ কৰি এইটো প্ৰতিবাদ কৰিব লাগে, আৰু তেওঁলোকক শুধৰাব লাগে, অনুৰোধ কৰিব লাগে প্ৰথমতে, আৰু নকৰিলে এটা আদালতৰ আশ্ৰয় ল'ব লাগে, আইনৰ আশ্ৰয় ল'ব লাগে। ভূপেন হাজৰিকাৰ পৰমানন্দ মজুমদাৰ কি ক'ব অনিল দাৰ কথাখিনিৰ সন্দৰ্ভত? নাই, ইতিমধ্যে আমি বিষয়টোতো আলোচনা কৰিলোঁ। তাৰ পৰা আমি কৈছোঁৱেই যে এটা ভুল ধাৰণাৰ বশৱৰ্তী হৈ এই প্ৰচাৰটো হৈছে। আৰু অনিল বৰুৱাৰ প্ৰতি মোৰ সন্মান আছে, তেওঁ সেই ভুল ধাৰণাৰ বশৱৰ্তী হৈ কথাখিনি কৈছে। সাধাৰণতে আনে যেনেকৈ বিশ্বাস কৰে তেওঁ বিশ্বাস কৰিছে। গতিকে এইটো এটা ভুল ধাৰণা হোৱাৰ কাৰণটো কি, এইটো ইতিমধ্যে আমি সেইটোও আলোচনা কৰিলোঁ। গতিকে মই ভাবোঁ তেওঁ অকণমান বেছি কৰি চাইছে কথাটোক। আচলতে তেওঁ নিজেই হয়তো শুনা নাই, নিজেই গানবিলাক যদি শুনিলেহেঁতেন, এইটো যে তেওঁলোকে শেহতীয়াভাৱে চাৰেগামাই যে এইটো তেওঁলোকৰ এটা বিজ্ঞাপনী কৌশল লৈছে, সেইটো তেওঁ বুজি পালেহেঁতেন। গতিকে অকল ভূপেন হাজৰিকাৰ ক্ষেত্ৰত হোৱাৰ কাৰণে আমি সাধাৰণতে
আমাৰ অসমীয়া মানুহ এটাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ হ'লে ঘপককৈ আমাৰ এটা আৱেগটো জ্বলি উঠে তেওঁৰ আৱেগটো আহিছে তেওঁৰ মনলৈ কিন্তু অন্যৰ ক্ষেত্ৰত যে হৈছে সেই কথাটো বোধ গম নাপায় তেখেতে গতিকে সেই কৃতি এটা কথা ঠিকেই কৈছে তেওঁ যে ৰবীন্দ্ৰনাথৰ ধাৰাটো বেলেগ ভূপেন হাজৰিকাৰ ধাৰাটো বেলেগ এইটো কেতিয়াও ৰবীন্দ্ৰনাথ হ'বই নোৱাৰে এইটো সঁচা কথা মানুহে শুনিলেই ক'ব এইটো গতিকে ঠিকেই আছে তেওঁ ৰিয়েকশ্যন এটা প্ৰকাশ কৰিছে কিন্তু এইটো এটা ভুল ধাৰণাৰ বশৱৰ্তী হৈ তেওঁ কথাখিনি কৈছে আৰু মই ভাবোঁ ভূপেন হাজৰিকাক লৈ পেলাই সাৰেগামাই হওক কোনো ধৰণৰ তেওঁৰ প্ৰতি অন্যায় কৰাৰ কাৰণে এই কামটো কৰা নাই তেওঁলোকৰ নিজৰ কৌশলত কৰিছে আপুনি ক'ব পাৰে যে এই কৌশলটো ভাল হোৱা নাই বা ভুল হৈছে বুলি আপুনি ক'ব পাৰে সেইটো আপোনাৰ কোৱাৰ ৰাইট আছে ৰৈ যোৱা নাই সেইটো ক'ব পাৰে কিন্তু ভূপেন হাজৰিকাক লৈ তেওঁলোকে কেতিয়াও হেৰি কৰা নাই ভূপেন হাজৰিকাক বৰঞ্চ বহু ওপৰত তেওঁলোকে স্থান দিছে ঠিক আছে মই এতিয়া পুলিন কলিতাকো মই সেই একেটা কথাই সুধিছোঁ অনিল দাৰ মতটোৰ বিষয়ত অকণমান আমি আৰু এটা মতানৈক্য প্ৰকাশ নকৰোঁ এগৰাকী জ্যেষ্ঠ এই কথাখিনি শুনিলোঁ ছাৰাই কোৱাৰ দৰে ইতিমধ্যে এই কথাখিনি পাতিলোৱেই এইটো এটা তেওঁলোকৰ হ'ব পাৰে বিজ্ঞাপন কৌশল সেইটো আমাৰ পচন্দ হোৱা নাই প্ৰথম কথা সেইটো বা শেষ কথাও সেইটোৱেই মই তাৰ মাজতে পুলিন সোধোঁ এই যে অনিল দাই উল্লেখ কৰিছে আমাৰ অসম সাহিত্য সভা বা সদৌ অসম ছাত্ৰ সন্থাই কিবা আইনী বা কাকত কৰ্তৃপক্ষই কিবা লৈছে নেকি এতিয়ালৈকে কিবা আইনী কিবা আইনী কথাটো নাজানো কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মতামত এটা কিন্তু প্ৰথম ওলাইছে সাহিত্য সভাৰ পৰা এতিয়ালৈকে অহা নাই আকৌ বা একেবাৰে আৰম্ভণিতে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰো প্ৰতিক্ৰিয়া ওলাইছে আৰু ভূপেন হাজৰিকা যিটো ট্ৰাষ্ট ফাউণ্ডেশ্যন আছে বোধ কৰোঁ তেওঁলোকৰো মতামত ওলাইছে মোটামুটি সকলোৱে নিজৰ নিজৰ ধৰণে কিন্তু দৃষ্টিভংগী ইতিমধ্যে কাকতখনৰ জৰিয়তে প্ৰকাশ কৰিছে নিজৰ নিজৰ সকলোৱে আৰু এই ক্ষেত্ৰত কথাটো সেইটোৱে বিষয়টো আইন আদালতলৈ নিশ্চয় যাবলগীয়া কৰিছে ট্ৰাষ্টে তেওঁলোকে চিঠি এখন দিয়া বুলিও কৈছে সাৰেগামালৈ কিবা ৰিপ্লাই আহিছে মই গম নাপাওঁ আহিছেনে নাই ইমানখিনি যেতিয়া হৈছে আৰু ছাত্ৰ সন্থাই এটা ৰিয়েকশ্যন কৰিছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ জৰিয়তে সাহিত্য সভাই হয়তো কৰিব মই নাজানো কি ভাবিছে তেওঁলোকে আৰু মই আমাৰ দৰ্শকসকলকো কওঁ মই ভূপেন হাজৰিকা পৰিয়ালৰ ভূপেন দাৰ ভাই বোৱাৰী জয়ন্ত হাজৰিকাৰ পৰিবাৰ তেওঁ নিজে বাঙালী সম্প্ৰদায়ৰ জীয়ৰী বেংগলৰ আৰু সংগীতৰ এটা পৰিয়ালৰ ছোৱালী আমাৰ অসমীয়া চিনেমাতো তেওঁ সংগীত কৰিছে গাইছে মনীষা হাজৰিকাৰ সৈতে কালি মোৰ ফোনত অকণমান বাৰ্তালাপ হৈছিলে তেওঁ অকণমান দুখ পাইছে যে এই যে আমাৰ সংঘাতবিলাক হয় কেতিয়াবা সাম্প্ৰদায়িক কিছু সেইবিলাক বহুত ভূপেন দায়ো দেখি গৈছে এই আমাৰ অমূল্য বৰুৱা যেতিয়া ঘটনাটো ঘটিছিলে সেইদিনা ভূপেন দা বোধ কৰোঁ আহি পেলাই কলিকতাত নামিছেহিহে এনেকুৱা ধৰণৰ কিছুমান ঘটনা দাংগা এপিছডটো লিখিছে বা ভূপেন দাকো এটা সময়ত সেই কিবা কিবি ধৰণৰ অত্যাচাৰৰ সন্মুখীন হৈছে য'ত সন্মুখত থিয় হৈ দিছিলে উত্তম কুমাৰৰ নিচিনা মানুহ গতিকে এইটো খুব চেঞ্চিটিভ বিষয় তাত আমি বাহিৰৰ পৰা আমি গম নাপাওঁ কেলকাতাৰ নিচিনা এটা হেৰিয়াৰ মাজত গৈ নিজৰ আইডেণ্টিটি ৰাখি জীয়াই থকা আমি সাধাৰণতে কিছুমান ঠাইত গ'লে আমি অসমীয়া মানুহে আমি টাইটেলটোৱেই ক'বলৈ আমি সংকোচ কৰোঁ গামোচাখন কান্ধত ল'বলৈকে ভয় কৰোঁ অথচ ভূপেন দাই এখন চিনেমাত আমি এক যাযাবৰ গাইছে এতিয়া ভালকৈ চালে গম পোৱা যায় তেওঁৰ হাতত গামোচা নাই গামোচাখন তেওঁ কোনোবা আৰ্টিষ্ট দি পেইণ্ট কৰাই পেলাই গামোচা আকৃতি দি পেলাই ইয়াত লৈ পেলাই আমি এক যাযাবৰটো গাইছে এখন চিনেমা খুব ধুনীয়া গান এতিয়াও আছে ভিডিঅ'বিলাকত গতিকে সেই চেণ্টিমেণ্ট আছে তেওঁৰ আৰু সেই চেণ্টিমেণ্ট তেওঁ ভূপেন হাজৰিকা হিচাপে প্ৰতিষ্ঠা কৰিছে বেংগলৰ নিচিনা ঠাইত গতিকে আমি এতিয়া এই বিষয়টো খুব ধাৰাবাহিক আগুৱাই নি থকা এইটো খুব সঠিক নহ'ব যেন লাগে কাৰণ এই বিশ্ব দৰবাৰ বুলি আমি যিটো কৈ থাকোঁ সেই পৰ্যায়লৈ ভূপেন হাজৰিকাক লৈ গৈছে মানুহৰ ড্ৰয়িং ৰুমলৈ ভূপেন হাজৰিকাৰ মাতটো ভূপেন হাজৰিকাৰ চিন্তা থ্ৰু তেওঁৰ মিউজিক তেওঁৰ গান তেওঁৰ গীতি সাহিত্য সেই গোটেইখিনি ড্ৰয়িং ৰুমলৈ লৈ যোৱা কামটো কিন্তু ঘৰে ঘৰে জনপ্ৰিয় কৰি তোলাৰ কামটো কিন্তু HMVয়ে কৰিছে সেইটো স্বীকাৰ কৰিব লাগে ভূপেন দাই গান গাই ফাংচন জমাই পেলাই পোৱা পইচাৰে তেওঁ চলা নাই HMVৰ ৰেকৰ্ড কেইখনৰ পইচাৰেই তেওঁ খাব লগা হৈছিলে সেইকেইটা পইচাৰেই তেওঁ হয়তো চিনেমা কৰিছিলে গতিকে সেই দিশবিলাকো চাব লাগিব এইটো এটা খুব দীঘলীয়া ইতিহাস সেইবিলাক তেওঁ লিখিও গৈছে গতিকে এই বিষয়টোকে লৈ আমি বিতৰ্ক কৰি থকাতকৈ আমি ভূপেন হাজৰিকাক সেই পৰ্যায়লৈ তুলি ধৰিবৰ কাৰণে আন্তৰ্জাতিক পৰ্যায়লৈ তেওঁ নিজে যিখিনি পাৰে কৰিলে
তেওঁ পৃথিৱীৰ কোনো দেশ নাই য'লৈ তেওঁ যোৱা নাই আৰু কেতিয়াবা এনেকুৱা হৈছে এটা জাৰ্ণিতে তেওঁ কিমান লাখ কিলোমিটাৰ পৰ্যন্ত এৰোপ্লেনত ভ্ৰমণ কৰিছে যিটো মোক এবাৰ কৈছিলে যে ইমান ডাঙৰ ডাঙৰ বোলে হেৰিবিলাকো ইমান একেটা হেৰিয়াত উৰা নাই বুলি তেওঁ মোক কৈছিলে গোটেই বিশ্বত আৰু তেওঁক অলৰেডি আমি অসমীয়াসকলে বুজা নাই কিন্তু যেতিয়া তেওঁ ঢুকাইছিলে বেংগলৰ কাগজ বা বাংলাদেশৰ কাগজ আমি বাহিৰৰ কাগজ তেনেকৈ দেখা নাই তাত ক'ৰবাত ভাৰতীয় সংগীতকাৰ ঢুকাল বুলি লিখা নাই তাত লিখিছিলে দক্ষিণ পূব এছিয়াৰ সংগীতকাৰ হিচাপে তেওঁ স্থান দিছে আৰু সেইটো তেনেকৈ ঠিক সাংবাদিক কুলদীপ নায়াৰৰ ক্ষেত্ৰতো তেওঁক ভাৰতীয় সাংবাদিক নহয় তেওঁ দক্ষিণ পূব এছিয়াৰ সাংবাদিক বুলি কয় গতিকে সেই পৰ্যায়লৈকে আমি অসমীয়াই ঢুকি পোৱা নাই কিন্তু বাংলাদেশে ঢুকি পাইছে আন ৰাষ্ট্ৰই ঢুকি পাইছে ভূপেন হাজৰিকাক তেওঁ ভাৰতীয় সংগীতকাৰ বুলি নকৈ পেলাই দক্ষিণ পূব এছিয়াৰ শিল্পী বুলি তুলি ধৰা হৈছে মোৰ এটা অভিজ্ঞতা আছে মই ভূপেন হাজৰিকা যেতিয়া ঢুকাইছিলে মই গুৱাহাটীত নাছিলোঁ মই আছিলোঁ গোৰখপুৰত আমাৰ এখন মিটিং আছিলে তাত যেতিয়া মই কৈছিলোঁ যে ভূপেন হাজৰিকা ঢুকাইছে তেতিয়া ইমান টিভি চিভি ওলোৱা নাই গতিকে বৰ সাংঘাতিক প্ৰচাৰ হ'ব পৰা নাই 2টা ছেটেলাইট চেনেল হৈছে অসমত গোটেই এটা আমি তাত শোক প্ৰস্তাৱ এটা লোৱাইছিলোঁ ভূপেন হাজৰিকাৰ সেই ঠাইত য'ৰ মিটিংখনত মোটামুটি গোটেই ভাৰতবৰ্ষৰ সাংবাদিক আছিলে আমাৰ সাংবাদিক সন্মিলন এখনেই আছিলে প্ৰায় 350 ডেলিগেট আছিলে ভাৰতৰ প্ৰত্যেকখন ৰাজ্যৰে আছিলে এইফালে তামিলনাডুৰ পৰা কাশ্মীৰলৈকে গুজৰাটৰ পৰা মণিপুৰলৈকে আটাই শোক প্ৰকাশ কৰিছিল দুখ প্ৰকাশ কৰিছিল তাৰপিছত আমি কাঠমাণ্ডুলৈ গৈছিলোঁ আৰু তাৰ মই যিটো কাঠমাণ্ডুৰ টুৰিষ্ট চেণ্টাৰ নেপালৰ ৰাজধানী কাঠমাণ্ডু তাত টুৰিষ্ট চেণ্টাৰটোত মই গৈছিলোঁ কিবা এটা ইনফৰমেশ্যন বিচাৰি টুৰিষ্ট অফিচাৰজনে মোক যেতিয়া গম পালে মই অসমৰ পৰা গৈছোঁ ভূপেন হাজৰিকা ঢুকাইছে সেইদিনা 5 দিন তেওঁ মানুহজন যথেষ্ট আৱেগিক হৈ গ'ল অসমৰ মানুহ এজন পাই আৰু তেওঁ লগে লগে ভূপেন হাজৰিকাৰ গান গাবলৈ আৰম্ভ কৰিলে তাৰমানে ভূপেন হাজৰিকাৰ প্ৰতিষ্ঠাটো সেই পৰ্যায়ৰ মানে আমি কিমান বুজিছোঁ আমি তেওঁৰ কিছুমান সৰু সৰু কথালৈ লাগি থাকিলোঁ আৰু আচলতে মই ভাবোঁ আমাৰ অন্য বহুত কাম আছে ভূপেন হাজৰিকালৈ কৰিব লগা তেওঁ অকল গায়ক নাছিল তেওঁ এজন মৌলিক চিন্তাবিদ আছিল সেই দিশটো আমি চৰ্চা কৰিব পাৰোঁ সেই দিশৰ গৱেষণা কৰিব পাৰোঁ আচলতে আমাৰ চিন্তা চৰ্চা আমাৰ আলোচনা সেই দিশলৈহে যাব লাগে আৰু এইটো তেওঁ সাহিত্য সভাৰো সভাপতি আছিলে সাহিত্য সভাৰ নিচিনা আমাৰ জাতীয় অনুষ্ঠান বুলিলে আটাইতকৈ ডাঙৰ সাহিত্য সভাই এটা ইমান ডাঙৰ ইতিহাস তেওঁলোকেই এটা আনুষ্ঠানিকভাৱে কিছুমান কাম কৰাৰ সুবিধা আছে এতিয়া ইণ্ডিভিজুৱেলি মোৰ সৌভাগ্য যে মোৰ দুই কাষে বহি থকা দুইগৰাকী ব্যক্তিয়েই পুলিনৰ বোধকৰণ 4খনমান কিতাপ অলৰেডি ভূপেন হাজৰিকাৰ বিষয়ে 4-5খনমান হ'ল 3খন প্ৰবন্ধৰ সংকলন আৰু এখন সম্পাদনা কৰা কিতাপ এখন বিশ্ব নাগৰিক ভূপেন হাজৰিকা আৰু পৰমাদাৰো কেইবাখনো কিতাপ ওলাইছে এখন প্ৰকাশন পৰিষদে প্ৰকাশ কৰিছে গতিকে ইণ্ডিভিজুৱেলি কিছুমান কাম মানুহে চিৰিয়াছলি কৰিবলৈ আৰম্ভ কৰিছে কিন্তু অৰ্গেনাইজ ৱেত এতিয়ালৈকে আমি সেই পৰ্যায়লৈ নিব পৰা নাই পৰা ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে অলপমান কাম কৰিছে তেওঁলোকে বছৰীয়া অনুষ্ঠান এটা পাতে 2টা বঁটা খুব নিৰ্বাচিত মানুহক দিয়ে তেওঁলোকে মুখপত্ৰ এখন খুব উচ্চমানৰ মুখপত্ৰ তেওঁলোকে বছৰত উলিয়াই কৰোনা কোভিডৰ কাৰণে যোৱা 2টা বছৰ হোৱা নাই এইবেলি ট্ৰাষ্টে ময়ো এজন সম্পাদক ভূপেন হাজৰিকাৰ নিৰ্বাচিত কিছু গদ্যৰ এখন সংকলন এইবাৰ উলিয়াইছে যোৱা 8 ছেপ্টেম্বৰত সেইখন মুকলি হৈছে এই ধৰণৰ কাম ট্ৰাষ্টে কৰি আছে তেওঁলোকৰো পুঁজি কম মানুহ কম কিন্তু মই ভাবোঁ যে এই লাইনত আমাৰ বিশ্ববিদ্যালয়কেইখনে এটা গৱেষণা কৰিব লাগে ভূপেন হাজৰিকাৰ লাইফষ্টাইল ভূপেন হাজৰিকাৰ চিন্তা তেওঁৰ মাছ কমিউনিকেশ্যনৰ যিটো পদ্ধতি সাধাৰণ মানুহক কেনেকৈ টাচ কৰিব পাৰি সম্পৰ্ক ৰক্ষা কৰিব পাৰি সেইটো ভূপেন হাজৰিকাৰ এটা জীৱন্ত উদাহৰণ আছিলে যিকোনো এজন মানুহ একে যিয়ে অচিনাকিয়ে হওক প্ৰথম দিনা লগ পালেও তেওঁ এনেকৈ আত্মীয়তাৰে 2 মিনিটৰ ভিতৰত কথা পাতে সেই মানুহজনৰ কাৰণে সেইটো এটা স্মৰণীয় অভিজ্ঞতা হৈ যায় সেইটোৱে মাছ কমিউনিকেশ্যন আচলতে তেওঁ প্ৰেক্টিকেলি মাছ কমিউনিকেটৰে আছিল অকল তেওঁ মাছ কমিউনিকেশ্যন যে ডক্টৰেটে আছিল অকল একাডেমিক শিক্ষাটোৱে নাছিল তেওঁৰ গতিকে এই কথাবিলাকলৈ গৱেষণা হ'ব লাগে তেওঁৰ গানৰ আমি ৰবীন্দ্ৰ সংগীতৰ কথা ৰবীন্দ্ৰনাথ ঠাকুৰৰ কথা আহি আছে ৰবীন্দ্ৰনাথ সম্পৰ্কে এনেকুৱা গৱেষণা হৈছে বংগদেশত বা পশ্চিমবংগত যে কোনোবা এটা গল্প যে অমুক গল্পটো গুৰুজীয়ে অমুক দিনা অমুক ঠাইত বহি অমুক সময়ত লিখিছিল সিমানখিনি পৰ্যায়লৈকে গৱেষণা হৈছে আমি সিমানখিনিলৈকে যাবই পৰা নাই ইমান সূক্ষ্ম গৱেষণা যে সেই মানুহজন সেইখিনি সময়ত তাত আছিল তেওঁ কিহেৰে গৈছিল
লগত কোন আছিল, তেওঁ গল্পটো লিখাৰ পটভূমি কি আছিল। অথচ 600 বছৰ আগত শংকৰদেৱৰ কিন্তু আমাৰ মুখে মুখে কিতাপ ছপা হোৱা বাদ দিছোঁ, এই যে কোনজোপা শিলিখাৰ তলত বহি আছিল, চৰিত তোলা ব্যৱস্থাটো আছিল তেতিয়া। কিন্তু ভূপেন হাজৰিকাৰ ক্ষেত্ৰত সেই কথাটো আমাৰ দিনৰ এজন শিল্পী, তেওঁৰ সেইবিলাক একো নাই। এই গানটো যিটো গানটো কিছুমানে কয় যে এইটো যোৰহাটৰ এটা অনুষ্ঠানৰ সময়ত লিখা, এই কথাবিলাক আচলতে পটভূমিবিলাক যদি আমি চৰ্চালৈ আহোঁ, সেই ধৰণৰ গৱেষণা হয়, কিতাপ পত্ৰ ওলায়, ভৱিষ্যতে সেই ধৰণৰ কোনোবাই ইচ্ছা কৰিলেও যিটো কুম্ভিলক বৃত্তিটো, কুম্ভিলক কাৰ্যটো কোনোবাই ইচ্ছা কৰিলেও কৰিব নোৱাৰিব যে এইখিনি আমাৰ হাতত নথি আছে, যেতিয়া এই গানটো অমুক সময়ত এইটো পটভূমিত অমুক কাৰণত লিখিছিল। এই কথাবিলাকৰহে আচলতে গৱেষণা হ'ব লাগে। আমাৰ বিশ্ববিদ্যালয়বিলাকে, আমাৰ ব্যক্তিগতই হওক, ৰাজহুৱা হওক, এইবিলাক কৰিব লাগে। আমাৰ নতুন চামে এই গৱেষণাবিলাক কৰিব লাগে আচলতে, যে কি পৰিস্থিতিত তেওঁ আমাৰ প্ৰতিনিধি উলিয়াইছিল, কেনেকৈনো তেওঁ চিনেমা কৰিছিল, কিয় তেওঁ চিনেমা কৰিবলৈ আহিলে, তেওঁ চিনেমা নকৰিবও পাৰিলেহেঁতেন। এই কথাবিলাকহে আচলতে মই ভাবোঁ ইতিবাচক কথা। বা তেওঁৰ গানৰ আমি অনুবাদ কৰিব নোৱাৰিলোঁ, আপুনি কৈছিল আৰম্ভণিতে বব ডিলানৰ কথা। বব ডিলানে নোবেল বঁটা পালে, ভূপেন হাজৰিকাই কিয় নাপালে? ৰবীন্দ্ৰনাথৰো তেওঁ ইংৰাজীত লিখা নাই গীতাঞ্জলি, ট্ৰেন্সলেশ্যন কৰিছিলে। আৰু গীতাঞ্জলি শব্দটোৱেই কয় তাত কবিতা আছে, কিন্তু গীতৰ সংখ্যাই বেছি গীতাঞ্জলিত। গতিকে গীতখিনি যদি, ৰবীন্দ্ৰনাথৰ গীতখিনি যদি নোবেল পুৰস্কাৰৰ যোগ্য হয়, ভূপেন হাজৰিকাৰ ইমান সুন্দৰ, ইমান উচ্চমানৰ, সমাজৰ সকলো স্তৰৰ মানুহৰ ৰাজনৈতিক দৰ্শন আছে তাত, সেই গানখিনিৰ ভাল ইংৰাজী অনুবাদ যদি পঠালোহেঁতেন। মই এখন কাগজত এটা প্ৰবন্ধ লিখিছিলোঁ ভূপেন দাৰ সেই সম্ভাৱনাৰ কথা, নোবেল সাহিত্য একাডেমীৰ সৰু বঁটা সেইফালৰ পৰা, কিন্তু এডিটৰে সেই দুটা শব্দ কাটি দিলে। মানে তেওঁৰ ধাৰণা যে ভূপেন হাজৰিকাৰো সেইটো লেভেলৰ সাহিত্য একাডেমী হ'লেই হ'ব। বব ডিলানে পাওঁতে এতিয়া মানুহে নতুনকৈ চিন্তা কৰিব লাগে। নহয়, যেতিয়া তেওঁ দাদা চাহেব ফাল্কে বঁটা ঘোষণা কৰা হৈছিল, অসমতে আটাইতকৈ বেছি বিতৰ্ক হৈছিল। তেওঁ চিনেমা কি কৰিছিল। পিছত যেতিয়া প্ৰসংগটো আহিল যে লতা মংগেশকাৰে তাৰে আগে পাইছে, ভূপেন হাজৰিকাই চলচ্চিত্ৰ মাধ্যমৰ প্ৰতিটো কামেই কৰিছে। তেওঁ অভিনয় কৰিছে, মিউজিক কৰিছে, ডিৰেকশ্যন কৰিছে, প্ৰডাকশ্যন কৰিছে। তেওঁ দাদা চাহেব ফাল্কে বঁটা কিয় পাব বুলি আমাৰ অসমতে আটাইতকৈ বেছি বিতৰ্ক হৈছিল। কিন্তু লতা মংগেশকাৰ কেৱল গান গাইছিলে, আনৰ কণ্ঠ। আৰু তাৰ বিপৰীতে কলিকতাৰ যিকেইখন লিডিং পেপাৰ, মই দেখিছিলোঁ কাগজখনৰ ফুল পেজ, হয়তো চিয়েট টায়াৰৰ বিজ্ঞাপন ধৰি ল'লোঁ, তাত চিয়েট টায়াৰটো নাই ছবিখন, তাত ভূপেন হাজৰিকাৰ এখন ডাঙৰ ছবি, তলফালে সৰুকৈ আছে প্ৰতিষ্ঠানটোৰ নাম। সেইটো সত্যজিৎৰ ক্ষেত্ৰত কৰে বা ৰবীন্দ্ৰনাথৰ ক্ষেত্ৰত কৰে, সেইখিনি পাইছে। সেই কথাখিনি আচলতে আমাৰ কৰণীয় আচলতে সেইবিলাকহে। আৰু এটা কাম পৰমাদাই অকণমান ব্যাখ্যাটো কৰিব, মই আপোনাক প্ৰশ্নটো কৰি দিওঁ। আমাৰ এতিয়া যদি ভূপেন হাজৰিকাক আমি তুলি ধৰিব লাগে, সংৰক্ষণ কৰিব লাগে, তাৰ বিকাশ বিভিন্ন সমাজলৈ, বিভিন্ন মানুহৰ মাজলৈ বেছি শিপাই লৈ যাব লাগে, তাৰ কাৰণে প্ৰথম কামটো হ'ল ভূপেন হাজৰিকাৰ আখৰখিনি, তেওঁ যিখিনি লিখিলে ইতিমধ্যে, সেই গোটেই আখৰখিনি, গান হওক, আন সাহিত্য হওক, সেই গোটেইখিনিৰ প্ৰথম কামটো হ'ল সংগ্ৰহ। দ্বিতীয়টো হ'ল গানখিনিও কৈছোঁ দেই, গান যি ৰেকৰ্ড, কেছেট, CD যি ফৰ্মেটতে আছে, সেই গোটেইখিনিৰ প্ৰথম সংগ্ৰহ, প্ৰিজাৰ্ভেশ্যন। তাৰপিছত হ'ল সংৰক্ষণ, প্ৰথম বুটলি অনাটো। তাৰপিছত এটা ভাল পদ্ধতিৰে, বিজ্ঞানসন্মত পদ্ধতিৰে এটা সংগ্ৰহালয় এটা কৰা। তাৰপিছত সেইখিনি গৱেষণা কৰা, আৰু তাৰে মাজত এটা পুলিনে চুই গৈছে, সেইটো হ'ল তেওঁৰ এই সাহিত্যখিনি, প্ৰথমে অন্তত গীতি সাহিত্যখিনিকে ধৰোঁ, সেইখিনিৰ অনুবাদ অন্তত ইংৰাজীলৈ হ'লে, ইংৰাজীৰ পৰা কোনোবাই ৰাছিয়ান ভাষালৈ নিব, কোনোবাই জাপানী ভাষালৈ নিব, কিন্তু ইংৰাজীত ভাল অনুবাদ এতিয়ালৈকে নাই ওলোৱা। চেষ্টা কিছুমান দেখি আছোঁ, সেইটো এটা ডাঙৰ বিষয়, সেইখিনি কথা পাতিব লগা আছে। এতিয়া ভূপেন দা থাকোঁতে ভূপেন দাৰ গীত কিছুমান অনুবাদ হৈছে, তেওঁৰ চকুৰ আগত হৈছে, গতিকে তেওঁ ক'ব পাৰে যে এইটো শব্দ লাগিব। এতিয়া দিল হুম হুম শব্দটো দিল ধক ধক কৰে বুলি গুলজাৰে লিখিছে। ভূপেন দা ইমান স্মাৰ্ট বা ইমান অভিজ্ঞ, ইমান চেঞ্চিটিভ, তেওঁ কৈছে ধক ধক কৰিলে এই মাধুৰী দীক্ষিতলৈ মনত পৰিব, দিল ধক ধক নহ'ব। সেইটো মই ক'ব খোজা নাই। ঠিক তেনেকৈ যাযাবৰ শব্দটো যেতিয়া গুলজাৰে বঞ্জাৰা লিখিব নে আৱাৰা লিখিব, এইটো লৈ এটা চৰ্চা হৈছে। তেতিয়া ভূপেন দাই বঞ্জাৰা মানে কাক ধৰে, আৰু আৱাৰা বুলিলে ৰাজ কাপুৰলৈ মনত পৰে, ৰাজ কাপুৰ চিনেমাখনৰ আৱাৰা এটা, গতিকে সেইটো নহ'ব। আৰু বঞ্জাৰা হ'ল সিহঁত বিভিন্ন কাৰণত বিভিন্ন ঠাইলৈ ঘূৰি আজি ৰাতি ক'ৰবাত থাকিল, কালি ক'ৰবাত থাকিল। কিন্তু ভূপেন হাজৰিকাৰ যাযাবৰটো হ'ল লক্ষ্যবিহীন, কিন্তু মোৰ পিছে আছে পণ। গতিকে ভূপেন দা সেই যাযাবৰ নহয়। গতিকে শেষত দেখিলে যে নতুন শব্দ তেনেকুৱা নাই, কিন্তু এই বঞ্জাৰা বা এই জাতীয় বাকীকেইটা শব্দতকৈ আৱাৰাটো অকণমান ওচৰলৈ আহে। সেইটোৱে দুয়োজনে মিলি পেলাই সিদ্ধান্ত লৈছে। কিন্তু এতিয়া ভূপেন হাজৰিকাৰ অবৰ্তমানত এতিয়া সেইবোৰ অনুবাদ কৰোঁতে ভূপেন দাৰ
তেওঁৰ গোটেই দৰ্শনটো বুজি পাব তেওঁৰ সাংস্কৃতিক বা ৰাজনৈতিক দৰ্শন এইটো আক্ষৰিক অনুবাদ এটা হ'লে নহ'ব, আক্ষৰিক অনুবাদ নহ'ব, তেওঁৰ দৰ্শন লাগিলে শব্দটো বেলেগ শব্দই আহক, কিন্তু দৰ্শনটো বুজিব লাগিব, ধৰা পৰিব লাগিব, তেনেকেহে অনুবাদটো হ'ব পাৰে। এতিয়া মই ইংৰাজীত পণ্ডিত হ'লো বুলিয়েই মই ভূপেন হাজৰিকা শুনা নাই কেতিয়াও, আহিলোঁ চিডিখন বজালোঁ আৰু অনুবাদ কৰি গ'লোঁ, সেইটো নহ'ব। আচলতে অসমত ভূপেন হাজৰিকাৰ ক্ষেত্ৰত সেইটোৱে হৈ আছে, অতি আৱেগক তেখেতক লৈ আছে। তেখেতৰ জন্মদিন আহিলে বা মৃত্যু নাহিলে তেখেতৰ কেইটামান গান গাই দিওঁ, আমাৰ কাম যেন তাতেই শেষ। আৰু এটা পৰমাতা লগতে চুই যাওক, এই যে গান গাইছোঁ আমি, বিশেষকৈ টেলিভিশ্যন চেনেলবিলাকৰ কথা কওঁ, এতিয়া আমাৰ বয়সৰ কোনোবা এজনৰ যদি গান এটা ভূপেন দাই শেষৰ ফালে গাইছিলে, পইচাৰ কাৰণেই হওক বা কিবা এটা ঘনিষ্ঠ সম্পৰ্কৰ মাজেদি হওক, মৰমতো হ'ব পাৰে, সেই গানবোৰ ভূপেন্দ্ৰ সংগীত হয় নে নহয়? এতিয়া আমাৰ এটা চেনেলে কি কৰিছে, তেওঁৰ গানৰ প্ৰতিযোগিতা পাতে, প্ৰতিযোগিতাত দেখিলোঁ ভূপেন হাজৰিকাই বৰগীত গাইছিলে, সেইটোও তেওঁলোকে গ্ৰহণ কৰিছে। ভূপেন হাজৰিকাই আনৰ কিবা এটা গান গাইছিলে, সেইটোও তেওঁলোকে তাত ব্যৱহাৰ কৰিছে। আৰু হিন্দীৰ যিবিলাক গান তেওঁ চিনেমাত ব্যৱহাৰ কৰিছিলে, সেইবিলাকো তেওঁলোকে ভূপেন্দ্ৰ সংগীতৰ নিচিনাকৈ আনি পেলাই প্ৰতিযোগিতাত ব্যৱহাৰ কৰিছে। তাৰ ফলত ভূপেন হাজৰিকাৰ আচলতে তেওঁৰ গান কোনটো, নিজৰ গান, সেইটো কনফিউজ হৈ গৈছে মানুহৰ। গতিকে এই ধৰণৰ তাতেই গম পোৱা যায় যে ভূপেন হাজৰিকাক আমি চিৰিয়াছলি লোৱা নাই। ভূপেন হাজৰিকাক এটা প্ৰচাৰৰ মাধ্যম হিচাপে লৈছোঁ, তেওঁ এটা প্ৰচাৰৰ বাহন, গতিকে সেই হিচাপে আমি লৈছোঁ। গতিকে সেইটো আচলতে হ'ব নালাগিছিল, কিন্তু বেংগলে তেওঁৰ কামখিনি বৰ চিৰিয়াছলি কৰিছে আপুনি যদি কম্পেয়াৰ কৰে। কাৰণ ভূপেন হাজৰিকাৰ গান বেংগলৰ মানে আটাইবিলাক আৰ্টিষ্ট, হেমন্ত মুখোপাধ্যায়ৰ পৰা আটাইবিলাকে তেওঁৰ গান গাইছে, তেওঁৰ সুৰৰ প্ৰতি আকৃষ্ট আটাইবিলাক। কিন্তু অসমৰ কিন্তু বিখ্যাত বহুত গায়কে তেওঁৰ গান গোৱা নাই, তেওঁক নেগলেক্ট কৰিছিল বা তেওঁৰ বিৰুদ্ধে প্ৰচাৰো কৰিছিল এটা সময়ত, যাৰ কাৰণে ভূপেন হাজৰিকাই অসম এৰিব লগা হৈছিলে। কি কাৰণে এইবিলাক ভাবিব লাগিব আজি। গতিকে অসমত এটা ছেকশ্যন আছিলে তেওঁক মানে অৱহেলা কৰা, অৱজ্ঞা কৰা, যাৰ কাৰণে তেওঁ বেংগলত গৈছিলে। আৰু বেংগলত এটা তেওঁৰ সৌভাগ্য হ'ল কি, তেওঁৰ সুৰৰ প্ৰতি মানুহ খুব আকৃষ্ট হ'ল আৰু আটাইবিলাকে তেওঁ সাৱটি ল'লে, হেমন্ত মুখোপাধ্যায়ৰ পৰা আৰম্ভ কৰি। আৰু তাত বেংগলৰ যিটো মই এপিছ'ডৰ কথা আগতে কৈছোঁ উইকেণ্ড ক্লাছিকত, তাত বাৰু সুন্দৰ লাইন এটা আছে যে ভূপেন হাজৰিকা ইমানবিলাক বেংগলত ইমানবিলাক গায়ক, ইমানবিলাক কম্প'জাৰ, মিউজিক কম্প'জাৰ থাকোঁতে এই যে নামবিলাক তেওঁলোকে কৈছে, শচীনদেৱ বৰ্মন, R.D. বৰ্মন, আমাৰ শ্যামল মিত্ৰ, হেমন্ত, চববিলাক নাম কৈছে, যে ষোল্লজনমানৰ নাম কৈছে, ইয়াৰ মাজত ভূপেন হাজৰিকা প্ৰশ্ন কৰিছে, ইয়াৰ মাজত ভূপেন হাজৰিকা। তাৰপিছত তেওঁলোকে এষ্টাব্লিছ কৰিছে ইয়াৰ মাজত ভূপেন হাজৰিকা এইকাৰণে আহিলে যে তেওঁৰ এটা নিজস্ব শৈলী আছে, তেওঁৰ স্বকীয়তা আছে, সেইকাৰণে ভূপেন হাজৰিকা আজি বাংলাৰ গায়ক। এই যে স্বীকৃতিটো, এইটো কম স্বীকৃতি নহয়। গতিকে আমি তেনেধৰণে কিন্তু তেওঁৰ গানৰ সুৰৰ যিটো বৈশিষ্ট্য, সেই লৈ আমাৰ আলোচনা কিমান হৈছে মোক কওক। হয়, তেওঁৰ সুৰৰ বৈশিষ্ট্য লৈ পেলাই আমি এই টিভি চেনেলতে হওক বা আমাৰ ৰেডিঅ'তে হওক খুব বেছি আমি আলোচনা কৰা নাই তেওঁৰ বৈশিষ্ট্য লৈ। সেইকাৰণে কি হৈছে জানেনে, অসমত তেওঁ এটা গান গাইছে, এটা সুৰ গাইছে, বেংগলত এটা সুৰৰ গানত 3-4টা গান সৃষ্টি হৈছে তাত। এই যে মানুহে মানুহৰ বাবে, তাৰ আগতে বেংগলত প্ৰচলিত গান এইটো, তাৰপিছতে মানুহে অসমত তেওঁ লিখিছে, তাৰপিছত মানুহৰ জন্ম হৈছে। গতিকে বেংগলত মানে তেওঁৰ সুৰৰ প্ৰতি মানুহ ইমান আকৃষ্ট যে প্ৰত্যেক গায়কে আহে যে এই সুৰত মোক আৰু এটা গান লাগে, গানটো পুলক বন্দ্যোপাধ্যায় বা শিৱদাসে লিখি দিয়ে। গতিকে গানৰ ক্ষেত্ৰত বিস্তৃতিটো অসমতকৈ বেংগলত বেছি বিস্তাৰ লাভ কৰিছে তেওঁ। সেইকাৰণে যে শিল্পীবিলাকৰ তেওঁৰ প্ৰতি আন্তৰিকতা আছে, কিন্তু অসমত সেই আন্তৰিকতাটো কম। আপোনালোকে বিশ্বাস কৰে নাজানো, সেই আন্তৰিকতাটো কম। অসমৰ বিখ্যাত শিল্পীবিলাকে তেওঁৰ গান গোৱা নাছিল, ফাংচনত গোৱা, গান গোৱা মানুহবোৰ মানে অলপ পাতল, এনেকুৱা এটা ধাৰণাই আমাৰ বোধকৰ বদ্ধমূল হৈ আছিলে। দ্বিতীয়ত তেওঁৰ গানহে লিখে। এইটো হ'বলৈ পাইছে তেওঁৰ গানৰ যিটো বেকগ্ৰাউণ্ড, প্ৰতিটো গানৰ পটভূমি আছে, এই পটভূমিবিলাক আমাৰ নতুন যিবিলাকে গান গাবলৈ লৈছে সেইবিলাক একো নাজানে। প্ৰতিদিনে শুনো গানটো গাব, চিধাই গাই দিয়ে, কিন্তু প্ৰতিদিনে শুনো গানটো কি পটভূমিত গোৱা হৈছিল আজিৰ এই গায়কবিলাকে নাজানে। গতিকে এনেকুৱা ধৰণৰ কথা আছে। গতিকে অসমত হৈছে কি, অসমত তেওঁ এতিয়া ভাৰত ৰত্ন পাই গ'ল, কিন্তু সেই হিচাপে কিন্তু তেওঁৰ চিন্তাখিনিক প্ৰণালীবদ্ধভাৱে মানুহৰ মাজত লৈ যোৱাৰ কাৰণে আমি একো কৰা নাই। আমি কেৱল মনত পেলাওঁ তেওঁৰ জন্মদিনত আৰু মৃত্যুৰ দিনত, কিন্তু তেওঁৰ চিন্তা, তেওঁ যে এই পুলিনে ভালকৈ এটা কথা কৈছে যে আমাৰ প্ৰতিনিধি হৈছে তেওঁৰ হৃদস্পন্দন। 20টা বছৰ তেওঁ তাত আছিলে, আৰু তেওঁৰ চিন্তাৰ ডেভেলপমেণ্টটো আমাৰ প্ৰতিনিধিৰ মাজেৰে হৈছে। গানো লেখে,
তেওঁ সম্পাদকীয় লেখে সম্পাদকীয়। একেটা ধাৰা গদ্যত আৰু গানত আছিলে এইবিলাক কম্পেৰিজন কৰি আমি যদি মানুহক দিব পাৰিলোহেঁতেন যে এইজন ভূপেন হাজৰিকাই ভিয়েটনামৰ যুদ্ধ সম্পদ এইটো চিন্তা কৰিছিল আৰু সেই সময়তে তেওঁ এই গানটো লিখিছিল আচলতে এই যে ৰচনাৱলী যেতিয়া ওলাল আমাৰ ক্ষেত্ৰত সদায় সেইটো বস্তু অৱজ্ঞা কৰা হয় অন্য ৰচনাৱলীটো দেখিছোঁ যে ক্ৰনলজি এজন মানুহৰ লেখাৰ ক্ৰনলজি কাৰণ তাৰ মাজত চিন্তাৰ ক্ৰনলজিটো আছে পৰিৱৰ্তন হ'ব পাৰে। পৰহিৰ চিন্তা আজিৰ চিন্তা কালিৰ চিন্তা লেখাৰ মাজত সেই ক্ৰনলজিটো ৰখা পালে ভাল। এজন শিল্পীয়ে কি কৰিলে স্বাধীনতা দিৱসৰ দিনা তেওঁৰ এই হেৰিটো এই আমাৰ এই যে কত জোৱানৰ মৃত্যু হ'ল সেই গানটো তেওঁ মানে গালে স্বাধীনতা দিৱসৰ দিনা মোৰ তেওঁৰ লগত মোৰ অলপ পৰিচয় আছে যে স্বাধীনতা দিৱসৰ গান নহয় ক'লো যে তুমি এই গানটো কিয় ল'লা এইটোতো চাইনাৰ হেৰি সময়ত গাইছিলে আৰু ভূপেন হাজৰিকা স্বয়ং ভূপেন হাজৰিকাৰে সেই বিহুটোৰ পিছত তেওঁ নিজে সলনি কৰিছে গতিকে তেওঁ এই গানটো গোৱাৰ অৰ্থ এইটো হ'ব যে আমি চাইনাৰ বিপক্ষে আজি স্বাধীনতা দিৱস দিনা মনত পেলোৱা প্ৰয়োজন ঠিক কৈছে এইটোতো হ'ব নোৱাৰে গতিকে ভূপেন হাজৰিকাৰ পটভূমিত তাতে আমি ভুল কৰোঁ তেওঁৰ কিছুমান গান সাময়িক গান সাময়িকভাৱে তেওঁ গাইছে সেই সময়ৰ গানটো সেই পটভূমিত কাৰেক্ট তেওঁ নিজেও কৈছে এই কথাটো যেনে প্ৰতিদ্বন্দ্বী শুনো গানটো তেওঁ লিখিছিলে পিছত তেওঁ যেতিয়া চাইনা আৰু যে তেওঁ কৈছে যে কোনো দেশৰ লগত কোনো দেশে বিভেদ থাকিব নালাগে আমি সদায় মৈত্ৰী বান্ধোন ৰাখিব লাগে গতিকে তেওঁ প্ৰতিদ্বন্দ্বী শুনো গানটো ৭০ দশকত আকৌ গাইছে সলনি জাগ্ৰত মানুহ বুলি কৈছে চাইনা শব্দটো দিব নোৱাৰে কাৰণ এটা টেকনিকেল কথা থাকে জাগ্ৰত মানুহ বুলি কৈছে তাৰমানে তেওঁৰ সেই এটিচিউডটো আছে যে দেশে আমাৰ সম্পৰ্ক মানুহে মানুহৰ সম্পৰ্ক গতিকে আমি যদি বাৰে বাৰে কওঁ তেওঁৰ সংঘাতৰ পটভূমিক তুলি ধৰোঁ গতিকে ভূপেন নিজেই এইটো মানা নাই নিজেই সংঘাত তুলি ৰাখিব দৰ্শনটো বুজিব লাগে গতিকে এই বস্তুটো মানুহে বুজি নাপায় তেওঁ গানটো কেনেকৈ গাইছে এতিয়া মানুহৰ গানটো কেতিয়া লিখিছিল আমাৰ নতুন শিল্পীবিলাকে নাজানে সেই গানটো ষাঠিৰ যিটো হেৰি মিছন হেমন্ত বিশ্ব শৰ্মাৰ লগত কৰিছিল তেতিয়া লিখা যাত্ৰা পথত তেওঁ যিহেতু বেংগলীত সুৰটো আছেই সেই বেংগলীত গানটো এতিয়া বহাই দিলে মানুহে এই নাগালেণ্ডলৈ গৈ থাকোঁতে দেখিলে গতিকে ভূপেন হাজৰিকাৰ ক্ষেত্ৰত আমি খুব সৌভাগ্যৱান যে ভূপেন হাজৰিকাৰ প্ৰতিটো গানৰ এটা পটভূমি আছে তেওঁ ঘৰত বহি গানটো লিখা নাই তেওঁ এটা পটভূমি আছে মই কহিমাৰে আধুনিকা ডালিমী হওক যি নহওক এই প্ৰত্যেকৰ এটা পটভূমি আছে সেই পটভূমিৰ বিচাৰ নকৰিলে ভূপেন হাজৰিকাৰ প্ৰতি সঠিক বিচাৰ আমাৰ কৰা নহ'ব আমাৰ সময় প্ৰায় শেষ হৈ আহিছে গতিকে আজি আমি খুব নিৰপেক্ষভাৱে কিছু কথা ফঁহিয়াই চালোঁ আশা কৰোঁ আমাৰ ঈশান নিউজৰ দৰ্শকসকলে নিজেও নিজৰ মাজতো এই কথাখিনি অকণমান ফঁহিয়াই চোৱাৰ চেষ্টা কৰিব নিজে বিশ্লেষণ কৰক গানখিনি শুনাই নহওক গানখিনিৰ শব্দ চয়ন আৰু গানৰ সুৰ সংগীত সেইবিলাক বিষয়ে অকণমান গভীৰতা দিয়ক অভিভাৱকসকলেও আমাৰ ল'ৰা ছোৱালীক অকল ওপৰে গানটো নিশিকায় গানটোত বিষয়বস্তুটো শিকালে তেতিয়া তেওঁলোকৰ উচ্চাৰণ আদিটো তাৰ ইতিবাচক প্ৰভাৱ পৰিব শেষত আমি যিটো বিষয় লৈ আজিৰ এই আলোচনা কৰিলোঁ সেই ক্ষেত্ৰত মই ভূপেনদাৰ গান এফাঁকি আজিৰ অনুষ্ঠান সামৰণি মাৰিব খুজিছোঁ তাৰ এটা গীতত দুটা লাইন আছে এনেকুৱা অসমবাসী এমুঠি মানুহ তাতে যদি হয় নানান প্ৰভেদ সামূহিক মংগল হয় মুখী মোৰ উমি থাকে যদি ক্ৰোধ আৰু জেদ সকলোৱে শান্তিৰে কৰাই আলস ৰিক্ত মনক কৰা পূৰ্ণ জীৱন সিন্ধু বহু বিন্দুৰে হয় যদি কৰ্মেৰে হয় বিন্দু পূৰ্ণ এটা বিন্দুৰে মানুহৰ জীৱন গঢ় লয় আৰু অসমবাসী এমুঠি মানুহ আমি তাতেই বিভিন্ন বিভেদ বিভিন্ন ভাগ হৈ নাথাকি একগোট হৈ থাকিব লাগে এইটো ভূপেন দাই কোৱা কথা গতিকে আমি যিকোনো বিষয় এটা অকণমান মানে অনুভূতি সম্পন্নভাৱে বস্তুবিলাক চাব লাগে এটা ঢৌতে খৰ মাৰি পেলাই এই চিলনীয়া কাণখন লৈ যোৱাৰ ঘটনাটোৰ দৰে আমি তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ নকৰি অকণমান ডেপথলৈ যোৱাৰ চেষ্টা কৰোঁ সকলো ক্ষেত্ৰতে নদীৰ আচল সোঁতটো সদায় তলত থাকে আমি ওপৰত চাই নদীৰ তলৰ কাৰেণ্টটো আমি ধৰিব নোৱাৰোঁ আমাৰ কপিলি ঠিক তেনেকুৱা নদী ব্ৰহ্মপুত্ৰ তেনেকুৱা নদী গতিকে এই তৎক্ষণাত কিবা এটা বিষয় আহিলে অকণমান গমি পিটি চাই বিষয়বিলাক যদি আমি ফঁহিওৱাৰ চেষ্টা কৰোঁ তেতিয়া নিশ্চয় আমি গভীৰতালৈ যাব পাৰিম আৰু প্ৰকৃত সত্য উপলব্ধি কৰিব পাৰিম বা আৱিষ্কাৰ কৰিব পাৰিম আজি আমি এই বিষয়টো তুলি ধৰিলোঁ এটা ঠিক যেন মন্থন
মন্থন এইকাৰণেই কৰিছোঁ, এটা নতুন পৰ্যালোচনা, নতুন দৃষ্টিভংগী আপোনালোকৰ মাজতো তৈয়াৰ হ'ব। আৰু সেই আশাৰেই আজিৰ এই অনুষ্ঠানৰ পৰা মই বিদ্যুৎ কুমাৰ ভূঞা বিদায় লৈছোঁ। নমস্কাৰ।